Good morning, students. Offline classes pour বন্ধ হৈ আছে বন্ধ হৈ থকাৰ কাৰণে আমি এতিয়া অনলাইন লাইভ সেশন আমি স্টাৰ্ট কৰি দিছো তোমালোক ঘৰতে আছা আমি লাইভ সেশনৰ থ্ৰুদি আমাৰ নিজৰ মোবাইল এপ আছে প্লাস গুগল মেট জুমৰ থ্ৰুদিও আমি ক্লাसेसবোৰ কৰি আছো কিন্তু মই আজি একচুয়ালি চেপ্টাৰ এটাৰ বিষয় অকমান ব্ৰিফ নলেজ অলপ দিও বুলিহে মই এনেকে ভিডিওটো বনাবলৈ আহিলো Actually, our 11 exams cancelled hoise. The 11 bahut students class 12 ole move korise. Similarly, class 12 for jikhini students amar ase itialage board exams hua nai. Kore tekherokolo ghorote ase. Gute plus dropper batch jipur amar dropper batch students asela. সকলোৰে এক্সামছ এতিয়ালৈকে নোটিফিকেশনছ অহা নাই গৰে যেহেতু সকলো ষ্টুডেন্টস ঘৰতে বহি আছে তাতে সকলোৰে যাতে সুবিধা হয় মই ক্লাস 12 ফৰ 11 ৰ পৰা 12 লৈ যিখিনি ষ্টুডেন্টস গৈছা প্লাস যিখিনি 12 ত আছে আৰু যি সকল ষ্টুডেন্টস অলৰেডি এন্ট্ৰেন্স এক্সামৰ কাৰণে ওয়েট কৰি আছে সকলোৰে কাৰণে যাতে বেনিফিট হয় মই হে চেপ্টাৰটোৰ মই ভিডিওছটো হে তেনেদৰে মই বনাইছো আশা কৰো মই যাতে সকলোৰে সুবিধা হ'ব ঠিক আছে তো ইয়াত মই এতিয়া বেসিক্যালি আমাৰ ক্লাস 12 ফৰ এটা চেপ্টাৰছ আছে কারেন্ট ইলেক্ট্ৰিসিটি ঠিক আছে কারেন্ট ইলেক্ট্ৰিসিটি তো এই কারেন্ট ইলেক্ট্ৰিসিটি চেপ্টাৰটো মই একচুয়ালি এক্সপ্লেইন কৰিব গৈ আছো ঠিক আছে তো কারেন্ট ইলেক্ট্ৰিসিটি চেপ্টাৰটোত আছে কি আমাৰ টোটাল যেটো বোর্ড এক্সাম হ'ব ক্লাস 12 ফৰ যেটো বোর্ড এক্সামস হ'ব এই বোর্ড এক্সামৰ কাৰণে তোমাৰ Actually 7 marks amar ase ঠিক আছে 7 marks ase board exam or karone ঠিক আছে ইয়াত actually দুটা ইউনিট হৈ থাকে চেপ্টাৰটোত এসাক তোমাৰ বেসিক কারেন্টৰ ইনখিনি আছে আৰু তাৰ লগতে আমাৰ এন্ট্ৰেন্স মানে যে হল যিখিনি ইনস্ট্ৰুমেন্ট আছে কারেন্টৰ ওপৰত বেস কৰি সেই গুটেখিনিৰ ওপৰত বেস কৰি পেলাই দুটা সেকশন হৈ আছে তো ফার্স্ট সেকশন টু পৰা জেনাৰেলি board examত তোমাৰ 4 marks carry কৰে আৰু সেকেন্ড সেকশনটোৰ পৰা 3 মার্কস এটা ক্যাৰি কৰে ঠিক আছে টোটালি আমাৰ 7 মার্কস কিন্তু সেকেন্ড সেকশন যেটো আছে হেতু ক্লাস 12 ফৰ ষ্টুডেন্টৰ কাৰণে ইম্পৰ্টেন্ট কিয় তেওঁলোকৰ যেটো প্ৰ্যাকটিক্যাল এক্সাম থাকে প্ৰ্যাকটিক্যাল এক্সামত ইয়াৰ পৰা একচুয়ালি মিনিমাম তোমাৰ তিনটা ঠিক আছে মিটাৰ ব্ৰিজ আৰু পটেনশিওমিটাৰৰ ঠিক আছে টোটাল তিনটা প্ৰ্যাকটিক্যাল ইয়াৰ পৰা চান্সেস থাকে ঠিক আছে যাৰ কাৰণে সেকেন্ড পাৰ্টটো বেছি ইম্পৰ্টেন্ট প্ৰ্যাকটিক্যাল পইণ্ট অফ ভিউৰ পৰা আৰু ইয়াৰ ওপৰত বেস কৰি তোমাৰ এন্ট্ৰেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি তুমি চাবলৈ যোৱা এন্ট্ৰেন্সৰ পইণ্ট অফ ভিউৰ পৰা ইয়াৰ পৰা তুমি এটা কোৱেশ্চন যেটো সেকেন্ড সেকশন আছে আমাৰ তাৰ পৰা আমাৰ এটা কোৱেশ্চন থাকেই মানে ঠিক আছে গতিকে মই চেপ্টাৰটো আৰম্ভ কৰিম গতিকে আশা কৰো যাতে সকলোৰে সুবিধা হ'ব সকলোৰে যাতে বেনিফিটেড হ'ব তাৰ ওপৰত উদ্দেশ্য ৰাখি মই ভিডিওটো বনাব ওলাইছো তো এতিয়া প্ৰথমে আমি যদি বেসিক চাবলৈ যাওঁ বেসিক চাবলৈ গলে কারেন্ট ঠিক আছে কারেন্ট ইলেক্ট্ৰিসিটি বুলি কওঁতে ফিজিক্সৰ এনেকুৱাটা মানে পাৰ্ট কৰি থৈছে য'ত আমি এজ এ হোল ইলেক্ট্ৰিসিটি ঠিক আছে কেৰিয়াৰ্স ঠিক আছে ইএমএফ এই গুটেইখিনি বিষয় পঢ়িম দেন কারেন্টৰ য'ত আমি একচুয়ালি য'ত যোনটো সেকশন আমি ফিজিক্সৰ কারেন্টৰ বিষয়ে পঢ়িম সেই কারেন্টৰ সেই সেকশনটোকে আমি একচুয়ালি কারেন্ট ইলেক্ট্ৰিসিটি নাম দি থৈছো ঠিক আছে তো এতিয়া আমি বেসিক্যালি চাব লাগিব যে কেৰিয়াৰ্স আমি একচুয়ালি কারেন্ট ইলেক্ট্ৰিসিটি পঢ়িব গৈছো হয় কিন্তু আমি কারেন্টৰ বিষয়ে পঢ়িব গৈছো ঠিক আছে কিন্তু কারেন্ট একচুয়ালি কোনে কেৰি কৰে ঠিক আছে কারেন্ট কেৰি কোনে কৰে তো কেৰিয়াৰ্স খিনিয়ে একচুয়ালি কারেন্টটো কেৰি কৰি লৈ যায় ঠিক আছে এতিয়া চাবলৈ গলে কারেন্ট কেৰিয়াৰ্স যদি আমি ডেফিনেশনৰ পইণ্ট অফ ভিউ পৰা চাওঁ দা কেৰিয়াৰ্স হুইচ কেৰিজ দা ইলেক্ট্ৰিসিটি ইজ known as কারেন্ট কেৰিয়াৰ্স ঠিক আছে এতিয়া মিডিয়াম লৈ হে কারেন্ট কেৰিয়াৰ্সবোৰ একচুয়ালি বেলেগ হয় এতিয়া তোমালোকে যদি চাবলৈ যোৱা আমাৰ হাতত ক'বলৈ গলে সলিড থাকে ঠিক আছে সলিড বুলি কোৱাৰ লগে সলিডত আহি যায় মেটেল ঠিক আছে মেটেল আহি যায় মেটেল আহাৰ লগে মেটেলছত তোমাৰ কি হৈ আছে ইলেক্ট্ৰনছ থাকে ঠিক আছে মেটেলত তোমাৰ কি আছে ইলেক্ট্ৰনছ আছে আৰু ইলেক্ট্ৰনছবোৰে একচুয়ালি কি হৈ আছে চাৰ্জ কেৰিয়াৰ্স হৈ আছে ইন কেছ অফ মেটেলছ কি হৈ আছে দ্যাট ইলেক্ট্ৰনছ আৰ দা চাৰ্জ কেৰিয়াৰ্স কিন্তু আমি একচুয়ালি মেটেল বুলি কওঁতে তাক আমি কণ্ডাক্টৰছ নাম দি থৈছো একচুয়ালি
কণ্ডাক্টৰ নাম দিয়া হৈ আছে কিন্তু একেলগে মেটেলৰ লগতে আমাৰ হাতত কি থাকে সেমি কণ্ডাক্টৰ থাকে ঠিক আছে সেমি কণ্ডাক্টৰ থাকে এতিয়া আমাৰ যিখিনি ক্লাছ 11 পৰা 12 লৈ আহিছে তেওঁলোকে সেমি কণ্ডাক্টৰ পোৱা নাই এতিয়ালৈকে কিন্তু যিখিনি আমাৰ ক্লাছ 12 ফৰ ষ্টুডেন্টছ আছে যি অলৰেডি বোৰ্ড এক্সামৰ কাৰণে এপিয়াৰ কৰিবলৈ ৱেটিং পিৰিয়ড আছে আৰু যিখিনি ড্ৰপাৰ ষ্টুডেন্টছ তেওঁলোকে অলৰেডি সেমি কণ্ডাক্টৰছ পাইছা এতিয়া সেমি কণ্ডাক্টৰছ কি আছিলে সেমি কণ্ডাক্টৰছ কি আছিলে তাত আমাৰ সেমি কণ্ডাক্টৰত আমি কি পাইছিলোঁ চাবলৈ গ'লে সেমি কণ্ডাক্টৰ যদি তুমি চোৱা তাত আমি কেৰিয়াৰ্ছ কি পাই আছোঁ কাৰেণ্ট কেৰিয়াৰ্ছখিনি আমি হৈ আছে কি ফ্ৰী ইলেক্ট্ৰনছ ঠিক আছে ফ্ৰী ইলেক্ট্ৰনছখিনি কি হৈ আছে তাত আমাৰ এজ এ হোল তাত আমি সেমি কণ্ডাক্টৰছত আমি পাই আছোঁ তো আমি পি টাইপ এন টাইপ সেমি কণ্ডাক্টৰ বনাইছিলোঁ ঠিক আছে পি হোলছ আছিলে ইলেক্ট্ৰনছ আছিলে তে হোলছ আৰু ইলেক্ট্ৰনছে আমাৰ কি হৈ আছিলে সেমি কণ্ডাক্টৰছ কেৰিয়াৰ্ছ হৈ আছিলে সেকেন্ড টাইম যদি তুমি লিকুইডত যোৱা ঠিক আছে তোমালোকে পঢ়িছিলা বেটাৰী সেল পঢ়িছিলা বেটাৰী সেল পঢ়োতে আমি বেটাৰী সেলত আমাৰ যেতিয়া প্ৰসেছ আমাৰ হয় তেতিয়া আমি কি পাইছিলোঁ তাত আয়নছ ফৰ্ম হৈ পাইছিলোঁ পজিটিভ আয়ন পাইছিলোঁ নিগেটিভ আয়ন পাইছিলোঁ সেই পজিটিভ আৰু নিগেটিভ আয়নছখিনি আমাৰ কি হৈ আছিলে একচুৱেলি ইয়াত এজ এ হোল কাৰেণ্ট কেৰিয়াৰ্ছ হৈ আছে এটা এজ এ হোল লিকুইডৰ পিছত আমাৰ এতিয়া আহি গ'ল গেছিয়াছ গেছ ঠিক আছে গেছ যদি আমি মিডিয়াম হিচাপে কনচিডাৰ কৰোঁ গেছ আমি মিডিয়াম হিচাপে কনচিডাৰ কৰিলে আমি কি পাম গেছত আমাৰ একচুৱেলি পজিটিভ আয়নছ হৈ আছে আৰু ইলেক্ট্ৰনছ ঠিক আছে এতিয়া পজিটিভ আয়নছ আৰু ইলেক্ট্ৰনছবোৰে গেছত কি হৈ আছে তোমাৰ যে হ'ল কেৰিয়াৰ হিচাপে কাম কৰি আছে তাৰপিছত আমি আহি গ'লোঁ ভেকুৱাম টিউবছ এতিয়া ভেকুৱাম টিউবছটো তোমাৰ ক্লাছ 12ৰ ষ্টুডেণ্টছে ড্ৰপাৰ্ছে পাইছা মই যেতিয়া তোমাৰ সেমি কণ্ডাক্টৰ ডিভাইচ পঢ়াইছিলোঁ সেমি কণ্ডাক্টৰ ডিভাইচ মই পঢ়াইছোঁ ক্লাছত পঢ়াওঁতে মই তোমাক কৈছিলোঁ ভেকুৱাম টিউব আছিলে ঠিক আছে এইফালে এনড পেড আছে এইফালে কেথড পেড আছিলে ইয়াত মই হিট দিছিলোঁ হিট দিয়াৰ লগে লগে ইলেক্ট্ৰন ইয়াৰ পৰা ইজেক্ট আউট হৈছিলে হৈ পেলাই কেথডৰ পৰা ইলেক্ট্ৰন এনডলৈ গৈছিলে সেইটোকে মই ভেকুৱাম টিউবছ বুলি কৈছিলোঁ এজ এ হ'ল ভেকুৱাম টিউবত কি হৈ আছে সেই চাৰ্জবোৰ কেথডৰ পৰা এনডলৈ যিবোৰ চাৰ্জ মুভ কৰে সেইবোৰে একচুৱেলি ইলেক্ট্ৰিচিটি কেৰিয়াৰ্ছ আছিলে ঠিক আছে তো আমি প্ৰথমতে গম পালোঁ যে কেৰিয়াৰ্ছ কি হয় আমি মোটামুটি বস্তুখিনি বুজি পালোঁ এতিয়া আমি চেপ্টাৰত সোমাম ঠিক আছে চেপ্টাৰত আমি এতিয়াহে সোমাম এতিয়া চেপ্টাৰত সোমাবলৈ যাওঁতে আমি এতিয়া প্ৰথম টপিকটো আমাৰ আহি গ'ল ইলেক্ট্ৰিক কাৰেণ্ট ঠিক আছে ইলেক্ট্ৰিক কাৰেণ্ট এতিয়া ইলেক্ট্ৰিক কাৰেণ্ট বুলি কওঁতে ইলেক্ট্ৰিক কাৰেণ্ট বুলি কওঁতে এতিয়া চোৱা আমি আহিছোঁ টপিকটো কি আছে আমাৰ হাতত ইলেক্ট্ৰিক কাৰেণ্ট এতিয়া যেতিয়া আমি ইলেক্ট্ৰিক কাৰেণ্ট টপিকটো চাব গৈ আছোঁ এতিয়া আমি যদি ডেফিনেশ্যন পইণ্ট অফ ভিউৰ পৰা চাওঁ দ্য ৰেট অফ ফ্ল' অফ চাৰ্জেছ ঠিক আছে আমি ক্লাছ 10তো পাইছিলোঁ দ্য ৰেট অফ ফ্ল' অফ চাৰ্জেছ ইজ ন'ন এজ কাৰেণ্ট ঠিক আছে ছেইম ঠিকে আছে ৰেট অফ ফ্ল' অফ চাৰ্জেছ ঠিক আছে বাট চাৰ্জখিনি ফ্ল' কেনেকৈ হ'ব এতিয়া এডাল কণ্ডাক্টৰ ইয়াৰ মাজেৰে ইলেক্ট্ৰন ফ্ল' হৈছে ইয়াক তুমি এনেকৈ ধৰাচোন ইয়াক এনেকৈ ধৰা মানে ইলেক্ট্ৰনখিনি এনেকৈ ওলাই আহিব নাহে ওলাই আহিব মানে তুমি এইখিনি তুমি এৰিয়া ক্ৰছ ছেকশ্যন বুলি ধৰা ইলেক্ট্ৰন মুভ কেনেকৈ কৰিছে পানী টেপটো আছে পানী এনেকৈ ওলাইছে এনেকৈ ওলাই মানে এই এৰিয়া ক্ৰছ ছেকশ্যনৰ পাৰপেণ্ডিকুলাৰ ইলেক্ট্ৰন কি হৈছে মুভ কৰিছে তেনেহ'লে কাৰেণ্ট ইজ ইকুৱেল টু আমি যদি চাবলৈ যাওঁ ফ্ল' অফ চাৰ্জেছ ৰেট অফ ফ্ল' অফ চাৰ্জেছ পাৰপেণ্ডিকুলাৰলি থ্ৰু এনি ক্ৰছ ছেকশ্যন অফ এ কণ্ডাক্টৰ ঠিক আছে পুৰা কনচেপ্ট ক্লিয়াৰ হৈছে ৰেট অফ ফ্ল' অফ চাৰ্জেছ পাৰপেণ্ডিকুলাৰলি থ্ৰু এনি ক্ৰছ ছেকশ্যন অফ এ কণ্ডাক্টৰ ইজ ন'ন এজ ইলেক্ট্ৰিক কাৰেণ্ট অ'কে ঠিক আছে এতিয়া আমি আহি গৈছোঁ মেথমেটিকেল এক্সপ্ৰেশ্যন আই ইকুৱেল কি হ'ব এতিয়া আই ইকুৱেল কি হ'ব বুলি কওঁতে মই যদি লিখোঁ লিমিট t টেন্ডছ টু 0 dq বাই dt ঠিক আছে তোমালোকে ভাবিবা বোলে ছাৰ আপুনিতো কৈছিলে যে কাৰেণ্ট ইকুৱেল টু আই ইকুৱেল টু ফ্ল' অফ চাৰ্জেছ ৰেট অফ ফ্ল' অফ চাৰ্জেছ একৰ্ডিং টু ডেট টু এজ এ হোল চাৰ্জ ফ্ল' বাই টোটেল টাইম হ'ব লাগে ঠিক আছে হয় এইটো ঠিকে আছে কিন্তু এইটো এভাৰেজ কাৰেণ্ট বুলি কয় ঠিক আছে একচুৱেলি কি হৈ আছে তুমি এটা ধৰা তোমাক ধৰি লওক বডিত ব্লাড লাগে যিহেতু কৰোণা টাইম ব্লাড কমিছে চাপ'জ কিবা অসুখ হৈছে ব্লাড লাগে বডিত এতিয়া ব্লাড দিবলৈ যাওঁতে তোমাৰ যেতিয়া ইনজেক্ট কৰে ব্লাড
তাৰ এটা ৰেট থাকে যে সেইটো স্পীডতহে আমাক ব্লাডটো লাগে ঠিক আছে কিন্তু ব্লাড লাগে বুলি মই যদি এজ এ হোল স্পীডটো বঢ়াই দিওঁ স্পীডটো বঢ়াই দিয়াৰ লগে লগে ফ্ল' কি হ'ব পূৰা বহুত ফাষ্ট ফ্ল' হ'ব ঠিক আছে দেন ফাইনেলি মোৰ কি হ'ব বডি ডেমেজ হ'ব ঠিক আছে বা মই একেবাৰে নাইকিয়া হৈ যাম চাগে ঠিক আছে এইখন পৃথিৱীত নাথাকিমেই চাগে তো ফাইনেলি কথাটো কি হ'ল ছাপ'জ মোক যদি 100 মিলিয়ন মানে ml যদি ব্লাড লাগে 100 ml ব্লাড লাগিলে মোক ছাপ'জ এঘণ্টাত সেই ব্লাডখিনি দিব লাগে বডিত ঠিক আছে যেতিয়া আমাক বডিত চেলাইন ফিট কৰে চাবচোন ড্ৰপ টপ 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 ঠিক আছে সেইটো মানে একদম মিনিমাম টাইম ইণ্টাৰভেলত যিমানখিনি চাৰ্জ ফ্ল' হয় ডেট ৰেট অফ ফ্ল' অফ চাৰ্জেছ তাত যেনিবা চেলাইন ফ্ল' হৈ আছে বা গ্লুক'জ ফ্ল' হৈ আছে ইয়াত যেনিবা কি ফ্ল' হৈ আছে চাৰ্জেছ ফ্ল' হৈ আছে আৰু সেই চাৰ্জেছখিনি কি লৈ গৈ আছে ইলেক্ট্ৰিচিটি লৈ গৈ আছে তাত যেনেকৈ আমি যদি চাওঁ গ্লুক'জ ফ্ল' হৈ আছে ঠিক আছে গ্লুক'জে তোমাক বডিত এনাৰ্জি লৈ গৈছে তুমি এইটো বাদ দিয়া একচুৱেলি ফ্ল' কি হৈ আছে গ্লুক'জে হৈ আছে চিমিলাৰলি ইয়াৰ ফ্ল' কি হৈ আছে চাৰ্জেছ হৈ আছে একদম মিনিমাম ইনফাইনিটমেল টাইমত ঠিক আছে তাকে আমি কি নাম দি থৈছোঁ চাৰ্জ ফ্ল' নাম দি থৈছোঁ ঠিক আছে তেনেহ'লে সেইকাৰণে I ইকুৱেল টু যদি ষ্টেণ্ডাৰ্ড ফৰ্মুলা চাবলৈ যোৱা I ইকুৱেল টু dq/dt লিমিট টেন্স টু টাইম টেন্স টু 0 ঠিক আছে এট দ্য ছেইম টাইম তোমাক যদি এভাৰেজ কাৰেণ্ট লাগে এভাৰেজ কাৰেণ্ট হ'বলৈ হ'লে টোটেল চাৰ্জ ফ্ল' বাই টোটেল টাইম টেকেন ঠিক আছে টোটেল টাইম টেকেন ইজ ন'ন এজ কি হৈ আছে এভাৰেজ কাৰেণ্ট ঠিক আছে বুজি পাইছা তাৰপিছত আমি এজ এ হোল আমি পঢ়িছোঁ ইলেক্ট্ৰিচিটি চেপ্টাৰ পঢ়িছোঁ ইলেক্ট্ৰিচিটি চেপ্টাৰত আমি চাৰ্জ পঢ়িছোঁ চাৰ্জৰ প্ৰপাৰ্টিজ পঢ়িছোঁ সেই চাৰ্জ পঢ়োঁতে আমি একচুৱেলি এটা বস্তু পঢ়িছোঁ কোৱান্টাইজেশ্যন অফ চাৰ্জেছ ঠিক আছে কোৱান্টাইজেশ্যন অফ চাৰ্জেছ পঢ়িছোঁ তাত কোৱান্টাইজেশ্যন অফ চাৰ্জেছ কি আছিলে টোটেল চাৰ্জ ইজ ইকুৱেল টু টোটেল নাম্বাৰছ অফ ইলেক্ট্ৰন ইনটু ই ঠিক আছে নাম্বাৰছ ঠিক আছে টোটেল চাৰ্জ তেনেহ'লে যদি I ইকুৱেল টু তুমি কি পাইছা টোটেল চাৰ্জ ফ্ল'ন বাই টোটেল কি পাইছা টাইম টেকেন পাইছা দেন তুমি ইয়াত Q বাই তোমাৰ T হয় দেন Q জেগাত তুমি কি লিখিব পাৰা NE বাই T দেন I ইকুৱেল টু আৰু শুনা তুমি কি পালাগে NE বাই T তুমি পালা ঠিক আছে একেলগে তুমি বুজিছা তো এতিয়া আমি গৈ আছোঁ নেক্সট টপিক এটা আমাৰ হাতত আছে নেক্সট টপিক এটা লাইটনিং ঠিক আছে এজ এ হ'ল এই কাৰেণ্ট পঢ়াই থকাৰ কাৰণে মই ক'লোঁ যে মই মাত্ৰ এই বস্তুটো বুজাবলৈ যে I ইকুৱেল টু লিমিট T টেন্স টু 0 dq/dt এই বস্তুটো বুজাবলৈ যাওঁতে মই তোমাক ফ্ল' হয় যে চেলাইন ফিট কৰে বা ব্লাড যে দিয়ে এই বস্তুটো মই দেখাইছোঁ ঠিক আছে কিন্তু এটা জেগাতে লাইটনিং ঠিক আছে লাইটনিং এয়াৰলাইন আমাৰ যেতিয়া বিজুলী ঢেৰেকণি যেতিয়া মাৰে ডাৱৰে খুন্দা মৰাৰ সময়ত কি হয় মানে আমি যে কওঁ একদম ঢেৰেকণি মাৰিছে ঠিক আছে ঢেৰেকণি মাৰিছে শ্বৰ্ট চাৰ্কিট হৈছে তাৰ মিনিং কি হৈছে হিউজ এমাউণ্ট অফ চাৰ্জ ফ্ল' হৈ গৈছে উইদিন এ ছেকেণ্ড ঠিক আছে দেট উইদিন এ ছেকেণ্ড যদি হিউজ এমাউণ্ট অফ চাৰ্জ ফ্ল' হয় দেট ফ্ল'য়িং প্ৰচেছ দেট ফ্ল' অফ চাৰ্জেছ ঠিক আছে দেট ফেন'মেনন ইজ ন'ন এজ লাইটনিং ঠিক আছে ইনে যেতিয়া আমি কিন্তু সেইটো আমাৰ হৈ আছে লাইটনিং কিন্তু আমি যেতিয়া বেটাৰী চেল লগাই থৈছোঁ ছাপ'জ ঘৰত টৰ্চ লাইট লগাইছোঁ বা ইনভাৰ্টাৰ লগাই থৈছোঁ সেইটো তোমাৰ কাৰেণ্ট কি হৈ আছে পজিটিভৰ পৰা নিগেটিভলৈ এটা স্পেচিফিক ৰেটত ফ্ল' হৈ আছে ঠিক আছে সেইটো হৈছে ষ্টিডি কাৰেণ্ট একদম ষ্টিডি কাৰেণ্ট পূৰা বুজি পাইছা ডাউট নাই চাগে এতিয়া মই গৈ আছোঁ কাৰেণ্টৰ SI ইউনিট ঠিক আছে SI ইউনিট তো আমি অলৰেডি I ইকুৱেল টু পঢ়িছোঁৱেই আৰু টোটেল চাৰ্জ বাই টোটেল কাৰেণ্ট টোটেল টাইম তেনে ইয়াৰ পৰা মই গম পাইছোঁ যে চাৰ্জৰ SI ইউনিটটো কি হৈ আছে কুলম হৈ আছে বাই টাইমৰ কাৰণে কি ছেকেণ্ড হৈ আছে তেনেহ'লে মই কি লিখিব পাৰোঁ কুলম পাৰ ছেকেণ্ড অৰ এম্পিয়াৰ নামৰ সেই চাইণ্টিষ্টজনে এজ এ হ'ল কাৰেণ্টৰ এক্সপ্ৰেছন মানে কাৰেণ্টৰ কনচেপ্ট দিছিল কাৰণে তেখেতৰ নামেৰে একচুৱেলি কাৰেণ্টৰ ইউনিট লিখা হয় এম্পিয়াৰ কিন্তু ষ্টেণ্ডাৰ্ড ইউনিট চাবলৈ গ'লে তোমাৰ কি হৈ আছে কুলম পাৰ চাৰ্জে হৈ আছে ঠিক আছে তাৰপিছত নেক্সট আমি গৈ আছোঁ এতিয়া এইখনলৈকে বুজাৰ পিছত যে আমাক এক্সামত বেচিকেলি আমাৰ বোৰ্ড এক্সাম যিটো আছে আমাৰ কাউন্সিলৰ আণ্ডাৰত বোৰ্ড এক্সাম হয় ন তো কাউন্সিলৰ আণ্ডাৰত যদি বোৰ্ড এক্সাম হয় তো বোৰ্ড এক্সামত এই হৈছে হোৱাট ইজ 1 এম্পিয়াৰ ঠিক আছে প্ৰায় ডেফিনেশ্যনটো প্ৰায় সোধে হোৱাট ইজ 1 এম্পিয়াৰ এতিয়া চাবলৈ গ'লে তুমি একচুৱেলি কি পালা কাৰেণ্ট I ইকুৱেল কি পাইছা Q/T পাইছা Q বুলি কওঁতে কুলম পাৰ ছেকেণ্ড ক'লা তেনেহ'লে যদি 1 এম্পিয়াৰ লিখা তাৰ মিনিং কি লিখিবা 1 কুলম বাই কি লিখিবা 1 ছেকেণ্ড ঠিক আছে ইয়াৰ মিনিং কি
এই কণ্ডাক্টৰ ঠিক আছে ফ্লো অফ চাৰ্জেছ কিমান 1 কুলম ইন টাইম কিমান ইন 1 সেকেন্ড কেনেকৈ ফ্লো হৈছে পাৰপেণ্ডিকুলাৰলি ঠিক আছে তেনেহ'লে 1 এম্পিয়াৰৰ তোমাক যদি ডেফিনেশ্যন সোধে 1 এম্পিয়াৰ ডেফিনেশ্যন কি হৈ আছে যে ইফ 1 কুলম অফ চাৰ্জ ঠিক আছে ভালকৈ মন কৰিবা ইফ 1 কুলম অফ চাৰ্জ passes through any cross section perpendicularly in 1 second ঠিক আছে in 1 second that time that current is said to be 1 ampere okay doubt নাই সাগে তেনেকৈ হোৱাৰ পিছত আমি নেক্সট টপিকত গৈ আছো যে লগতে আৰু যে স্মলাৰ ইউনিট ঠিক আছে যেটো আমি এম্পিয়াৰ লিখিছো 1 এম্পিয়াৰ এসা ইউনিট তো স্মলাৰ ইউনিট কিছুমানো থাকে কাৰেন্টৰ এই কাৰেন্টৰ স্মলাৰ ইউনিট বিলাক কি হৈ আছে লাইক আমি 1 মাইক্ৰো এম্পিয়াৰ কওঁ মানে 10 টু দি পাৱাৰ 10 মাইক্ৰো এম্পিয়াৰ 10 টু দি পাৱাৰ -6 এম্পিয়াৰ 1 মিলি এম্পিয়াৰ 10 টু দি পাৱাৰ -3 এম্পিয়াৰ ঠিক আছে এইবিলাক আমি যে নিউমেৰিকেল কৰিম তেতিয়া আমাক দিয়ে কেতিয়াবা যাৰ কাৰণে মই একবাৰ মই মেনচন কৰি দিছো ঠিক আছে ডাউট নাই চাগে একলৈকে দেন একলৈকে বুজাৰ পিছত নেক্সট আমি গৈ আছো যেতিয়া আমাৰ লাইটনিং হয় মই যে কৈ আছিলো অলপ আগত যে লাইটনিং হয় ইন লাইটনিংত কি হৈ আছে ইন লাইটনিংত কি হৈ আছে তোমাৰ চাবলৈ গ'লে 1 মিলি সেকেন্ডত ঠিক আছে 1 মিলি সেকেন্ডত 20 কুলম চাৰ্জ ফ্লো হৈ যায় ঠিক আছে in 1 millisecond there is a flow of charges how much 20 coulomb in that case the what will be current I equal to q by t formula model asile 20 coulomb by 10 to the power -3 second so 2 into 10 to the power 3 coulomb per second that means 20000 ampere current 20000 ampere current flow hoy ঠিক আছে per second dot sabole gole 20000 ampere ভাবাচোন 20000 এম্পিয়াৰ তোমাৰ যিটো মোবাইল চাৰ্জাৰ আছে হাৰ্ডলি 3 এম্পিয়াৰ ফ্লো হৈ আছে ইয়াত তোমাৰ 1 সেকেন্ডত ইয়াত 20000 এম্পিয়াৰ 1 সেকেন্ডত দেন ডেফিনেটলি ডেমেজ হ'বই হৈছে তো এইকলৈকে যোৱাৰ পিছত আমি এটা নেক্সট গৈ আছো যে আমিতো কাৰেন্ট পঢ়িছো চাৰ্জ পঢ়িছো আমি অলপ আগত ক'লো যে এজ এ হোল আয়নছ থাকে কিবা থাকে ফ্লো হয় পৰি দিব পানী নিগেটিভ বলা যায় কিবা থাকে তেনেহলে ডেফিনেটলি তাৰ স্পেসিফিক ডাইৰেকশন থাকিব দেন ডাইৰেকশন ঠিক আছে তে ডাইৰেকশনত কি হৈ আছিল আমি জানো যে কাৰেন্ট বিলি কওঁতে কাৰেন্ট একচুয়ালি কাৰেন্ট থাকে ক'ত কেৰিয়াৰ্স কোন কাৰেন্টটো লৈ যোৱা কেৰিয়াৰ্স কোন ইলেক্ট্ৰন ঠিক আছে ইলেক্ট্ৰন তাতে ইলেক্ট্ৰন হয় ইলেক্ট্ৰন ইটসেলফ নেগেটিভ ঠিক আছে ইলেক্ট্ৰন নেগেটিভৰ পৰা কলে যাব পজিটিভলৈ যাব ঠিক আছে নেগেটিভ মানে লো পটেনশিয়াল ঠিক আছে মানে নেগেটিভ মানে লো পটেনশিয়াল ফালে পজিটিভ মানে কি হৈ আছে হাই পটেনশিয়াল এই হাই পটেনশিয়াল হয় তেনে হলে ইলেক্ট্ৰন ইটসেলফ নেগেটিভ ইলেক্ট্ৰিভ ইটসেলফ নেগেটিভ বে ইলেক্ট্ৰন কোন ফালে যাব পজিটিভ ফালে যাব নেগেটিভ টু পজিটিভ যাব তো নেগেটিভ টু পজিটিভ যাব তেনে হলে কাৰেন্টৰ ডাইৰেকশন কি নেগেটিভ টু পজিটিভ কাৰেন্টৰ কি হৈ আছে আমি কি পাই আছো কাৰেন্টৰ ডাইৰেকশন ঠিক আছে বুজি আছো কিন্তু তাতে এটা ডাউট ক্ৰিয়েট হৈ গল আমি এটা ওয়াটাৰৰ পইণ্ট অফ ভিউ পৰা চাও ওয়াটাৰৰ পইণ্ট অফ ভিউ পৰা আমি যদি লিকুইড কেছত যাও লিকুইড কেছত গলে কি হৈ আছে লিকুইড হতে হায়াৰ ষ্টেট টু লোৱাৰ ষ্টেট ফ্লো হয় ঠিক আছে মানে তাৰ মিনিং তাত কি হৈ আছে হায়াৰ পটেনশিয়াল লোৱাৰ পটেনশিয়াল ইলেক্ট্ৰন মানে লিকুইড ফ্লো হয় ঠিক আছে তাতে এটা কনফিউজন লাগি গল যাৰ কাৰণে হে এজ এ হোল কি হৈ গল যদি হায়াৰ পটেনশিয়ালটো হয় যদি হাই পটেনশিয়াল হয় ইফালে লো পটেনশিয়াল হয় তো হাই মানে পজিটিভ লো মানে নেগেটিভ দেন ফ্লো কোন ফালে হৈ আছে পজিটিভ টু নেগেটিভ ঠিক আছে সেইটো কাৰণে একচুয়ালি কি হৈ গলগে এজ এ হোল কারেন্ট সাপোজ পজিটিভ আয়ন পজিটিভ চার্জ যদি হয় তেনে হলে ডাইরেকশন কি হৈ যাব পজিটিভ টু নেগেটিভ ঠিক আছে কিন্তু যেটো একচুয়ালি নহয় কিন্তু এই কনসেপ্টটো পোৱাৰ আগতে এজ এ হোল যেটো লিকুইড হায়াৰ ষ্টেট টু লোৱাৰ ষ্টেট ফ্লো হয় সেই কাৰণে কাৰেন্টৰ ডাইৰেকশনকো কি হৈছিল হায়াৰ ষ্টেট টু লোৱাৰ ষ্টেট মানে পজিটিভ টু নেগেটিভ কনসিডাৰ কৰি থলে ঠিক আছে কনসিডাৰ কৰি দিলে কিন্তু পিছত কৈ দেখিছে যে নহয় কাৰেন্ট ফ্লো কৰ পৰা হয় নেগেটিভ টু পজিটিভ ঠিক আছে তো ফাইনালি কোনো কনফিউজন লাগিল
এটা কি কৰা যায় সেই সময়ত কি কৰিলে এই কাৰেণ্টৰ নাম দি থলে কনভেনশনাল কাৰেণ্ট কি নাম দিলে কনভেনশনাল কাৰেণ্ট আৰু এই কাৰেণ্টৰ নাম কি হৈ গ'ল ইলেক্ট্ৰিক কাৰেণ্ট ঠিক আছে ইলেক্ট্ৰিক কাৰেণ্ট তো ফাইনেলি কনভেনশনাল কাৰেণ্টৰ ডাইৰেকশ্যন কি হৈ আছে পজিটিভ টু নিগেটিভ আৰু ইলেক্ট্ৰিক কাৰেণ্টৰ ডাইৰেকশ্যন কি হৈ আছে নিগেটিভ টু পজিটিভ ঠিক আছে বুজি পাইছোঁ পুৰা ডাউট নাই তো এইকনলৈকে হোৱাৰ পিছত এটা ফাইনেলি মইতো গম পালোঁ যে কাৰেণ্টৰ ডাইৰেকশ্যন নিগেটিভ টু পজিটিভ ফৰ ইলেক্ট্ৰিক আৰু কনভেনশনাল কাৰেণ্টৰ ডাইৰেকশ্যন পজিটিভ টু নিগেটিভ কিন্তু এক্সামত যেতিয়া কুৱেশ্যন আহিব হোৱাট ইজ দ্য ডাইৰেকশ্যন অফ কাৰেণ্ট ঠিক আছে তাততো তোমাক কনভেনশন বা ইলেক্ট্ৰিক নুসুধে তোমাক ডাইৰেকশ্যন কি সুধিব সেইকাৰণে তুমি সেই সময়ত এক্সামত লিখিব লাগিব দ্য ডাইৰেকশ্যন অফ কাৰেণ্ট ঠিক আছে ডাইৰেকশ্যন অফ কাৰেণ্ট ইজ জাষ্ট অপজিট টু ফ্ল' অফ ইলেক্ট্ৰন ক'লৈ যায় নিগেটিভ টু পজিটিভ যায় ঠিক আছে যাৰ কাৰণে তুমি লিখিবা কি যে ডাইৰেকশ্যন অফ কাৰেণ্ট ঠিক আছে ডাইৰেকশ্যন অফ কাৰেণ্ট ইজ কি হৈ আছে জাষ্ট অপজিট টু ফ্ল' অফ কি হৈ আছে ইলেক্ট্ৰন ঠিক আছে বুজি পাইছা ঠিক আছে ডাউট নাই চাগে দেন এইকনলৈকে হোৱাৰ পিছত নেক্সট টপিকটোত মই এতিয়া গৈ আছোঁ যে কাৰেণ্ট কি কোৱান্টিটি ঠিক আছে কাৰেণ্টৰ কি কোৱান্টিটি নেচাৰ কি ঠিক আছে এতিয়া মই যদি চাবলৈ যাওঁ তুমি এইমাত্ৰ আমি পঢ়িলোঁ কাৰেণ্টৰ ভেলু পঢ়িলোঁ ঠিক আছে কাৰেণ্টৰ মই এভাৰেজ কাৰেণ্টৰ এক্সপ্ৰেশ্যন উলিয়াই দিছিলোঁ আই ইকুৱেল টু মই কি পাইছিলোঁ আই ইকুৱেল টু মই Q/T বুলি কৈছিলোঁ ডাইৰেকশ্যন মই নিগেটিভ টু পজিটিভ বুলি ক'লোঁ দেন ফাইনেলি টি হেড মেগনিটিউড ইট হেড ডাইৰেকশ্যন দুইটা আছে কিন্তু এতিয়া যদি চাবলৈ যোৱা তুমি ধৰি লৈছোঁ এডাল কণ্ডাক্টৰ এফালৰ পৰা আহিছে দুইটাৰ মাজত এংগল কিমান 90 ডিগ্ৰী আহিছে এইফালে ইয়াত মিট কৰি পেলাই এইফালে গুচি গ'ল এইফালৰ পৰা 3 এম্পিয়াৰ আহিছে এইফালৰ পৰা 2 এম্পিয়াৰ আহিছে তো ইয়াত তুমি কিমান পালা 5 এম্পিয়াৰ পালা কিন্তু এনেকুৱা যদি হয় এইফালে ছাপ'জ 3 এম্পিয়াৰ আহিছে এইফালে 1 এম্পিয়াৰ গুচি এইফালে 2 এম্পিয়াৰ গুচি গ'ল তাহলে এইফালে কিমান যাব 1 এম্পিয়াৰ যাব এংগল 90 ডিগ্ৰী হওঁতে হয় নহয় দেন তুমি ইয়াত কি কৰিছা ফাইনেলি 3 2 দুটা গুচি মিট কৰি এফালে গ'ল 5 এম্পিয়াৰ তো এফালে 3 এম্পিয়াৰ আহিল এফালে 2 এম্পিয়াৰ গ'ল এফালে 1 এম্পিয়াৰ গ'ল ঠিক আছে তুমি সিম্পল এলজেব্ৰিক সামেশ্যন লৈ ইউজ কৰিছা নাই কিন্তু কথাটো হ'ল যে তুমি এলজেব্ৰিক সামেশ্যন লৈ ইউজ কৰিছা কিন্তু যেতিয়া ইনে যদি ভেক্টৰ হোৱাহেঁতেন তুমি যদি চাবলৈ যোৱা ৰিজাল্টেণ্ট কাৰেণ্ট আই ইকুৱেল টু এফালে কিমান আছে 3 এম্পিয়াৰ 2 স্কোৱাৰ 2 3 into 2 cos of কিমান 90 ডিগ্ৰী cos 90 ডিগ্ৰী তেনে ফাইনেলি কিমান হ'বগৈ 9 প্লাছ তোমাৰ 4 হৈ আছে প্লাছ ইফালে cos 90 0 হৈ আছে তোমাৰ কিমান পাই আছা 13 পাই আছে এইটোহে পাব লাগিছিলে তুমি ঠিক আছে তুমি পালা কি এইটোহে পালা হয়নে তেনেহ'লে কাৰেণ্টে ভেক্টৰ সামেশ্যন লৈ ইউজ নকৰে ডাইৰেকশ্যনো আছে ম্যাগনিটিউডো আছে কিন্তু ভেক্টৰ সামেশ্যন ইউজ নকৰাৰ কাৰণে কাৰেণ্টক আমি স্কেলাৰ ফৰ্মত লিখি থৈছোঁ ঠিক আছে কাৰেণ্ট ইজ এ স্কেলাৰ কোৱান্টিটি ওকে ঠিক আছে কিন্তু যেতিয়া অবজেক্টিভ কুৱেশ্যনছ আহে ধৰি লও অপশ্যন যদি আছে ভেক্টৰ স্কেলাৰ ঠিক আছে কিন্তু স্কেলাৰ মানে কি হয় তাৰ ডাইৰেকশ্যন থাকিব নোৱাৰিব ঠিক আছে অনলি ম্যাগনিটিউড আৰু ভেক্টৰ হলে ম্যাগনিটিউড ডাইৰেকশ্যন দুটা তাত থাকিব লাগিব ঠিক আছে এটা কাৰেণ্টৰ কেছত এই কেছটো অকণ বেলেগ হৈ যায় কাৰেণ্টৰ ম্যাগনিটিউডো আছে ডাইৰেকশ্যনো আছে দুইটাই আছে কিন্তু সি ভেক্টৰ সামেশ্যন লটো ফলো নকৰাৰ কাৰণেহে তাক আমি স্কেলাৰ ধৰি থৈছোঁ এই তেনেকুৱা কেছেছ হ'লে একচুৱেলি না ভেক্টৰ কোৱান্টিটিটো কি হয় টেন্সৰ কোৱান্টিটি ঠিক আছে টেন্সৰ কোৱান্টিটি হয় টেন্সৰ এতিয়া অপশ্যনত যদি টেন্সৰ নাথাকে ঠিক আছে অপশ্যনত যদি টেন্সৰ নাথাকে ইন দ্যাট কেছ ভেক্টৰ ইজ ওকে বাট যদি টেন্সৰ অপশ্যন থাকে প্ৰেজেণ্ট থাকে দেন ইন দ্যাট কেছ টেন্সৰ ইজ কাৰেক্ট নট স্কেলাৰ ইজ কাৰেক্ট ওকে ঠিক আছে বুজি পাইছা নেক্সট এতিয়া এইকনলৈকে বুজিলোঁ এতিয়া আমি গৈ আছোঁ বুজি পাইছেনে নাই তোমালোকে এতিয়া ঠিক আছে তো আমাৰ যে হ'ল অফলাইন ক্লাছো যে তোমালোক প্ৰেজেণ্ট থাকা অফলাইন ক্লাছ পিছত পঢ়াৰ মজাটো বেলেগ চব ফ্ৰণ্টত থাকা ধুনীয়াকৈ দুই এটা মাজে মাজে গালি চালি দি পঢ়াই থাকোঁ কিন্তু এতিয়া তোমালোক নাই মই ইমাজিন কৰি লৈছোঁ যে আমাৰ চব ষ্টুডেণ্টছ ফ্ৰণ্টত বহি আছে তেন তোমালোকৰ মুখখন ইমাজিন কৰি পঢ়াই আছোঁ আৰু গতিকে এতিয়া ঘনশ্যামে কি কৰি আছে ক্লাছত বা অন্যাচাই কি কৰি আছে নিষ্ঠাই কি কৰি আছে ঠিক আছে বা নিকিতাই কি কৰি আছিলে অৰুণাভে কি কৰি আছে এইবিলাক ভাবি লৈছোঁ আৰু ৰুমৰ কোনটো জেগাত কোন ক'ত বহি লৈ কি কৰি আছা
আছে তেনেকেই চলিব লাগিব এতিয়া আমি গৈ আছো আছে হল ইলেক্ট্ৰিকেল মেকানিজম ইলেক্ট্ৰিক কাৰেণ্টৰ মেকানিজম এতিয়া ইলেক্ট্ৰিক কাৰেণ্টৰ মেকানিজম পঢ়িবলৈ যাওঁতে ইন কেছ অফ মেটেল এতিয়া যিখিনি 12 আৰু ড্ৰপাৰ ষ্টুডেণ্টছ 12 এণ্ড ড্ৰপাৰ ঠিক আছে ড্ৰপাৰ তেওঁলোকে মেটেলৰ ক্ষেত্ৰত পাইছা যে বেণ্ড গেপ অলমোষ্ট কি হৈ আছে জিৰো নিচিনা অলমোষ্ট জিৰো মানে বেণ্ড গেপ যেতিয়া বেণ্ড গেপ অলমোষ্ট জিৰো তেনেহ'লে বেণ্ড গেপ জিৰো হোৱা মানে নেক্সট কণ্ডাকশ্যনত কোনে ভাগ ল'ব ভেলেন্স ইলেক্ট্ৰনখিনিয়ে ভাগ ল'ব ঠিক আছে এতিয়া ভেলেন্স ইলেক্ট্ৰনখিনি কণ্ডাকশ্যন ভেলেন্স ইলেক্ট্ৰনখিনি যেতিয়া ভাগ ল'ব এতিয়া ইয়াত যেতিয়া বেণ্ড গেপ জিৰো এতিয়া তুমি ইমাজিন কৰাচোন বস্তুটো এডাল কণ্ডাক্টৰ ঠিক আছে এডাল কণ্ডাক্টৰ এডাল ক্ৰছ ছেকশ্যনেল এৰিয়া ইয়াত ইলেক্ট্ৰন এফালে আহিছে এফালে গৈছে এফালে আহিছে আকৌ এনেকৈ গৈছে এনেকৈ আছে এনেকৈ গৈছে ঠিক আছে এতিয়া কথাটো এনেকুৱা হ'ল যে তুমি ধৰি লোৱা ঘৰত কাৰেণ্ট নাই বাল্বটো জ্বলা নাই ঠিক আছে যেতিয়া বাল্বটো জ্বলা নাই ৱাৰডালত চাৰ্জখিনি ফ্ল' নাই হোৱা ঠিক আছে কিন্তু চাৰ্জখিনিতো ৱাৰডালতেই আছে ৱাৰডালত আছে অলৰেডি আছে যেতিয়া কাৰেণ্ট আহে মানে একচুৱেলি তাৰ মিনিংটো কি পটেনচিয়েল ডিফাৰেঞ্চ ক্ৰিয়েট হয় ঠিক আছে পটেনচিয়েল ডিফাৰেঞ্চ ক্ৰিয়েট হয় তোমালোকে ইলেক্ট্ৰিচিটি চেপ্টাৰত পঢ়িছা চাৰ্জ ফ্ল' কিহৰ কাৰণে হয় বিকজ অফ পটেনচিয়েল ডিফাৰেঞ্চ ঠিক আছে যেতিয়া আমাৰ ধৰি লওক বাল্ব জ্বলা নাই মানে আমি কওঁ কাৰেণ্ট নাই একচুৱেলি কাৰেণ্ট নাই মানে চাৰ্জটো ফ্ল' হোৱা নাই মানে পটেনচিয়েল ডিফাৰেঞ্চ নাই কিন্তু তুমি এতিয়া এনেকৈ ভাবি লোৱা যেতিয়া পটেনচিয়েল ডিফাৰেঞ্চ এপ্লাই নাই হোৱা এই কেছটো পটেনচিয়েল ডিফাৰেঞ্চ এপ্লাই নাই হোৱা কিন্তু তাততো চাৰ্জখিনি অলৰেডি আছে নাই চাৰ্জখিনি ক'লৈ গ'ল চাৰ্জখিনি ক'লৈকো যোৱা নাই সেই চাৰ্জখিনি তাত কেনেকৈ আছে চাৰ্জটো ৰখি নাথাকে কেতিয়াও ঠিক আছে চাৰ্জখিনি ক'লৈ গ'ল সেই চাৰ্জখিনি সেই পজিশ্যনতে নিজৰ পজিশ্যনতে ছাপ'জ এতিয়া হৈছে কি মই এতিয়া ধৰি লওঁ এতিয়া আমাৰ লকডাউন সন্ধিয়া আমি ওলাব নোৱাৰোঁ ঘৰৰ ভিতৰত সোমাই আছোঁ ঘৰৰ ভিতৰতে সোমাই থাকোঁতে একচুৱেলি কেনেকৈ আছোঁ ধৰি লওঁ এবাৰ বাৰাণ্ডাত গৈছোঁ এবাৰ কিটচেনত গৈছোঁ এবাৰ ড্ৰয়িং ৰুমত গৈছোঁ ঠিক আছে এবাৰ ধৰি লওক টিভি ৰুমত গৈছোঁ ঘূৰি পকি আকৌ বিচনাখনতে পৰিছোঁহি ঠিক আছে দেন এভাৰেজ ডিছপ্লেচমেণ্ট কিমান হ'ল জিৰ' হ'ল নে নাই কিয় কাৰণ পটেনচিয়েল মানে জিৰ' হ'ল তো ফাইনেলি যেতিয়া ডিছপ্লেচমেণ্ট জিৰ' ডেট মিনছ ভেলচিটি জিৰ' ঠিক আছে এই যে যেনিয়ে তেনিয়ে যে যিকোনো ভেলচিটিত যে মুভ কৰি থাকে সেই মুভ কৰি যে আছে ঠিক আছে সেই চিটুৱেশ্যনটো এইটো যেতিয়া একো পটেনচিয়েল ডিফাৰেঞ্চ প্ৰডিউচ মানে এপ্লাই কৰা নহয় ঠিক আছে কিন্তু যেতিয়া মই পটেনচিয়েল ডিফাৰেঞ্চ এপ্লাই কৰি দিম এপ্লাই কৰি দিয়াৰ লগে লগে ইয়াত কি হ'ব এই ইলেক্ট্ৰনটো চিধা এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত ইলেক্ট্ৰনটো কি কৰিব চিধা মুভ কৰিব ঠিক আছে তো সেইকাৰণে এজ এ হ'ল কাৰেণ্ট পাবলৈ হ'লে ফাইনেলি কি কৰিব লাগিব পটেনচিয়েল ডিফাৰেঞ্চ আমি এপ্লাই কৰিবই লাগিব ঠিক আছে পটেনচিয়েল ডিফাৰেঞ্চ এপ্লাই হ'লেহে কি হ'ব কাৰেণ্ট ফ্ল' হ'ব ঠিক আছে বুজি আছোঁ একলৈকে ইয়াৰ পিছত আমি এতিয়া গৈ আছোঁ কেইটামান ডেফিনেশ্যন পঢ়িবলৈ ঠিক আছে ডেফিনেশ্যন পঢ়িবলৈ যাওঁতে কি হৈ আছে এতিয়া চোৱা প্ৰথম ডেফিনেশ্যনটো হৈ আছে আমাৰ ৰেণ্ডম ভেলচিটি ঠিক আছে এতিয়া মই ৰেণ্ডম ভেলচিটি কাক কৈ পঢ়িম এতিয়া চোৱা তোমালোকে ৰেণ্ডম ভেলচিটি মই যে অকণমান আগত ক'লোঁ একচুৱেলি মই ৰেণ্ডম ভেলচিটিৰ কথাটো কৈছিলোঁ নে ৰেণ্ডম ভেলচিটি কি হৈ আছে ৰেণ্ডম ভেলচিটি তো তোমাৰ চোৱা অলপ আগত মই ক'লোঁ ছাপ'জ ফুল কাৰফিউ চলি আছে তুমি গেটৰ বাহিৰত ওলাই যাব নোৱাৰা তুমি তোমাৰ কি হৈ আছে ৰুমৰ ভিতৰত ঘৰৰ ভিতৰতে আছা কিন্তু ইটো ৰুমত গৈছা সিটো ৰুমত গৈছা ইফালে গৈছা সিফালে গৈছা দেন এভাৰেজ তুমি ঘূৰি পকি গৈ আকৌ বিচনাখন বা টেবুলখনেই পাইছা ঠিক আছে সেই যিটো তুমি মুভমেণ্ট কৰি আছা ফাইনেলি তোমাৰ এভাৰেজ ডিছপ্লেচমেণ্ট জিৰ' কাৰণে তোমাৰ এভাৰেজ ভেলচিটিও জিৰ' ঠিক আছে এই এভাৰেজ ভেলচিটি যিটো জিৰ' হয় তাক আমি একচুৱেলি থাৰ্মেল ভেলচিটি অৰ ৰেণ্ডম ভেলচিটিও নাম দি থৈছোঁ ঠিক আছে মন দি বুজি পাইছা ৰেণ্ডম অৰ থাৰ্মেল ভেলচিটি এতিয়া কথাটো হ'ল যে থাৰ্মেল ভেলচিটি বুলি কওঁতে ডেফিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা ইলেক্ট্ৰন কেন মুভ any direction with any velocity ঠিক আছে if an electron can move with any direction with any velocity that velocity is known as what random velocity পুৰা কনসেপ্ট ক্লিয়াৰ হৈছে ডাউট নাই চাগে তেনেহ'লে ধৰি লৈছোঁ মোৰত n numbers of electron আছে কিমান আছে n numbers of electron আছে then first electron to velocity u1 second to u2 তেনেকৈ গৈ n numbers velocity to কিমান un হৈছে ইয়াৰ যদি মই এতিয়া এভাৰেজ velocity উলিয়াব যাওঁ u average equal to u1 plus
u2 plus dot 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 un divided by n. And finally go play to key hoboge u average is equal to 0 because it's random velocity. Okay, clear? Tar pisot go asu drift velocity. Random velocity okay. Then go asu moi drift velocity. Eta moi jodi drift velocity point of view pa sabole jao. Drift velocity kak koi ase. Ei moi jetia moi dhorilo এটা হলো এতিয়া সিচুৱেশ্যনটো কি হৈছে আমাৰ ষ্টুডেন্টস বিলাকৰ এক্সাম কেতিয়া হ'ব নাজানো লকডাউন কেতিয়া হ'ব একো নাজানো মোলে ফোন আহে স্যাৰ এক্সামৰ কথা কিবা গম পাইছেনে মই কোন নাজানো তো এই সময়ত ল'ৰা-ছোৱালীখিনি ডাইৰেকশ্যন নাইকিয়া হৈ গৈছে তো ইহঁত এতিয়া কি হৈছে উঠিছে পঢ়িছে কিবা কৰিছে হ'ব আকৌ পঢ়িবই লাগিব এনেকুৱা এটা মুডত আছে তো এই সময়ৰ মুডটো তাৰ ৰেন্ডম টাইপ কিন্তু যেতিয়াই পৰীক্ষা ৰুটিন দি দিলে ঠিক আছে নিটৰ ডেট দি দিলে ঠিক আছে আৰু ইনেও আমাৰ নগাঁৱতো আমাৰ ষ্টুডেন্টস এজ এ হোল এন্ট্ৰেন্স পইণ্টতো ভালেই কৰিব দেন এজ এ হোল পুৰা পঢ়িবলৈ ল'ব পুৰা পঢ়িব ঠিক আছে যেতিয়া পঢ়িবলৈ ল'ব লোৱাৰ ডাইৰেকশ্যন পালে না নাই বোলে পৰীক্ষা আমাৰ কিমান বোলে পৰীক্ষা 15 জুনৰ পৰা দেন 15 জুন আজি সাপোজ কিমান বোলে 15 মে এক মাহ আছে মই এতিয়া শিডিউল কৰিছো ফিজিক্স বোলে 10 দিন পঢ়িম কেমিষ্ট্ৰি 8 দিন পঢ়িম তেনেকৈ মই শিডিউল কৰিছো এই যেটো বুষ্টিং হৈ যাব ঠিক আছে বুষ্টিংটো হোৱা মানে এটা কি হ'ব পাৰ্টিকুলাৰ ডাইৰেকশ্যন পাব ঠিক আছে এই যেটো ডাইৰেকশ্যনেল মুভমেন্ট হয় সেই মুভমেন্টৰ যেটো ভেলোচিটিত মুভ কৰে এই ভেলোচিটিটোকে আমি কি নাম দি থৈছো ড্ৰিফট ভেলোচিটি ওকে পুৰা ক্লিয়াৰ হৈছে কনসেপ্ট ঠিক আছে তাৰ পিছত মই গৈ আছো নেক্সট ৰিলেক্সেশন টাইম ঠিক আছে ৰিলেক্সেশন টাইম কাক কয় ৰিলেক্সেশন টাইম কাক কয় বুলি ক'লে ধৰি লও মই এটা ইলেক্ট্ৰন মই সাপোজ এটা পাৰ্ট চাৰ্জ সাপোজ মই কৰিডৰ দি গৈ আছো সাপোজ এনেকুৱা হৈ গ'ল দিনকাল বেয়া লকডাউনে হৈ গ'ল চলিয়া আছে ঠিক আছে এনেকুৱা হৈ গ'ল আৰু মই ধৰি লও ৰাস্তাত গৈ পেলাই বাতি লৈ বহিব লগা হৈ গৈছে আৰু ঠিক আছে তো তেনেকুৱা এটা সিচুৱেশ্যনত মই ধৰি লও মনলৈ বহুত বেয়া ভাব আহিলে মই ভাবিলো যে মই চুৰি কামটোকে কৰো ঠিক আছে এটা ধৰি লও মই গৈ পেলাই আমাৰ বৰবজাৰ আছে বৰবজাৰত মই চুৰ কৰিম মই একদম পুৰা ফিটফাট হৈ আছো যাকেই পাওঁ মই চুৰ কৰিম সেই সময়ত মই কাবা এটা মনৰ পৰা পাৰ্চটো ললো লৈ মই দৌৰিলো বজাৰ মাজেদি দৌৰোতে মই প্ৰথমতে এটা মানুহৰ খুন্দা মাৰিছো ফাৰ্ষ্ট কলিজন কৈ সেকেন্ড এটা খুন্দা মাৰিছো ধাক্কা মাৰি না ফাৰ্ষ্ট সেকেন্ড ধাক্কা দেন থাৰ্ড ধাক্কা দেন ফোৰ্থ ধাক্কা তেনেকৈ মই ধাক্কা মাৰি বজাৰখন ক্ৰছ কৰিবলৈ চাইছো কিন্তু অসম্ভৱ আৰু মোৰ দ্বাৰা নহ'ব ঠিক আছে গতিকে তথাপিতো মই ফাৰ্ষ্ট ধাক্কাটো মাৰিছো সাপোজ 2 সেকেন্ডৰ কাৰণে মাৰিলো তাৰপা গৈ নেক্সট সাপোজ 3 সেকেন্ডত হিটো ধাক্কা মাৰিলো দেন সাপোজ থাৰ্ড ধাক্কাটো মাৰিলো তেনেকৈ মই সাপোজ 8টা 10টা মান ধাক্কা মাৰিলো 10টা ধাক্কা মই কিমান টাইমৰ কাৰণে মাৰিছো না তাৰ যেটো এভাৰেজ কলিজন টাইম ঠিক আছে এভাৰেজ এটা ধাক্কাত মই কিমান টাইম মাৰিছো সেইটোকে কি বুলি কয় আছে ৰিলেক্সেশন টাইম পুৰা কনসেপ্ট ক্লিয়াৰ ইট ইজ ডিনোটেড বাই tau it is denoted by vd it is denoted by simple u average hoise buji palu doubt nai to ekhini hoar pisot moi eta next goi asu tomar as a whole moi drift velocity expression uliabole jam thik ase moi drift velocity expression uliabole jam roba board kon halke musil hoisu কলেজত তো বাৰু আমাৰ হোৱাইট বৰ্ডে আছে মই একচুয়ালি এখনো হোৱাইট বৰ্ডে আছে কিন্তু মানে মই নাজানো আৰু যেতিয়ালৈকে হাতত চক নালাগিলে মানে চক নলগালৈকে মানে ক্লাছ কৰাৰ নিচিনা নালাগে নাজানো আৰু কিয় সেই ফিলটো লাগে মানে সেইকাৰণে একচুয়ালি চক পঢ়াই আছো তো এতিয়া আমি নেক্সট গৈ আছো পঢ়াবলৈ এক্সপ্ৰেছন ফৰ ড্ৰিফট ভেলোচিটি এক্সপ্ৰেছন ফৰ কি ড্ৰিফট ভেলোচিটি এতিয়া চোৱা এক্সপ্ৰেছন ফৰ ড্ৰিফট ঠিক আছে তাৰ কাৰণে তুমি এটো চোৱা তুমি এডাল কণ্ডাক্টৰ কনসিডাৰ কৰিলা তুমি এডাল কণ্ডাক্টৰ ললা ঠিক আছে লৈছা কণ্ডাক্টৰ তাৰ সাপোজ চাৰ্জ তাৰ বেটাৰী সেল লগাইছা ঠিক আছে লগাৰ লগে ইলেক্ট্ৰিক ফিল্ড তোমাৰ জেনাৰেট হৈছে ঠিক আছে ইলেক্ট্ৰিক ফিল্ড তোমাৰ জেনাৰেট হ'ব ইলেক্ট্ৰিক ফিল্ড এখন জেনাৰেট হ'ব তো ইলেক্ট্ৰিক ফিল্ডখন জেনাৰেট হৈছে চাৰ্জ তোমাৰ এফালে মুভ কৰিছে এফালে চাৰ্জ মুভ কৰিছে এতিয়া এই কেছটোত চোৱা সাপোজ এটা ইলেক্ট্ৰন ই
এটা ইলেক্ট্ৰন ই ঠিক আছে এনেকৈ তোমাৰ কিমানটা ইলেক্ট্ৰন আছে টোটেল নাম্বাৰছ অফ ইলেক্ট্ৰন সাপোজ n ঠিক আছে তো এতিয়া এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান আছে ই ঠিক আছে তো আৰু ইলেক্ট্ৰিক ফিল্ডখন কিমান এপ্লাইড হৈছে ক্যাপিটাল ই আৰু ইলেক্ট্ৰিক ফোৰ্স কিমান জেনাৰেট হৈছে এটা যেটো সোৱা যদি ইলেক্ট্ৰিক ফিল্ডখন ই থাকিব তাৰ যেতিয়া এটা চাৰ্জ মুভ কৰিব জেনাৰেলি চাৰ্জটোৰ ওপৰত এখন ইলেক্ট্ৰিক ফোৰ্স জেনাৰেট হ'বই তো সেই ইলেক্ট্ৰিক ফোৰ্স কিমান জেনাৰেট হৈছে সাপোজ F = আমি যেটো পঢ়ি থৈছিলো Q * E আছে কিন্তু ইয়াত তোমাৰ F = E * E যেটো নেগেটিভ চাৰ্জ ইলেক্ট্ৰিক ফিল্ড আৰু ফোৰ্স কি হ'ব এটা আনটোৰ অপজিট হ'ব ঠিক আছে তো এজ এ হোল ফোৰ্স আমাৰ কিমান জেনাৰেট হৈ আছে F = -e * capital E ঠিক আছে তো ইয়াত যেতিয়া আমাৰ ইলেক্ট্ৰনবোৰ যে আছে এই ইলেক্ট্ৰনবোৰটো মুভ কৰিব যেতিয়া ইলেক্ট্ৰন মুভ কৰিব এটা ইলেক্ট্ৰনৰ এক্সেলাৰেশন যদি a বুলি ধৰো আৰু মাস যদি মই m বুলি কম ঠিক আছে মাস অফ ইলেক্ট্ৰন ইজ m and moving with acceleration হোৱা a ঠিক আছে যদি এইটো কেস হয় তেনে হলে আমি according to Newton's second formula Newton's law second formula মতে F = কি হ'ব mass into acceleration ইয়াৰ পৰা আমাৰ acceleration কিমান আছে F/m কিন্তু এই ফোৰ্সটো কি হ'ব ইয়াত এই মুভমেন্টৰ কাৰণে যেতিয়া ইলেক্ট্ৰনটো ইয়াত মুভ কৰি আছে ইয়াত সেই ফোৰ্সটো কোনে প্ৰভাইড কৰি আছে সেই ইলেক্ট্ৰিক ফিল্ডখনৰ এগেইনষ্টত থকা ইলেক্ট্ৰিক ফোৰ্সটোহে প্ৰভাইড কৰি আছে তেনে ক্ষেত্ৰত F = কিমান -e * capital E বাই কি হৈ আছে m ঠিক আছে দেন এই কেছটোত আমি ইলেক্ট্ৰন কিমান পালো -e capital E by m ঠিক আছে মই কি পালো এক্সেলাৰেশন পালো পুৰা বুজি আছে একলৈকে ডাউট নাই এতিয়া মোৰ তাত চাৰ্জ কিমান আছিল n আছিল এটা n আছে প্ৰথম চাৰ্জটো কিহত আছে ইয়াত প্ৰথম চাৰ্জটো ৰেষ্টত আছে না ৰেষ্টত থকা চাৰ্জটো এটা হলো মই ৰেষ্টত আছে এতিয়া মই মুভ কৰোতে উঠে এক্সেলাৰেশন a মুভ কৰিম তেনে হলে যেটো ফাৰ্স্ট চাৰ্জ তাৰ ফাইনেল ভেলোচিটি ধৰি লৈছো v1 যদি v1 হয় ফৰ্মুলা মতে u + a tau প্ৰথম গৈ মই খুন্দা মাৰিছো ফাৰ্স্ট ওয়ান সাপোজ সেকেন্ড দুই নম্বৰ যেটো চাৰ্জ v = u + at ফৰ্মুলা ঠিক আছে u + at ফৰ্মুলা আফটাৰ টাইম t ভেলোচিটি কিমান ঠিক আছে ধৰি লৈছো প্ৰথম চাৰ্জটোৰ কাৰণে ভেলোচিটি u + a tau1 হৈছে তাৰপিছত তেনেকৈ গৈ পেলাই তুমি ইয়াক তুমি u1 ধৰি ল'ব পাৰা একো প্ৰবলেম নাই কিয়া ঠিক আছে ইয়াক তুমি u1 ধৰি ল'লা ঠিক আছে কাৰণ সবে বেলেগ পজিশন পৰা মুভ কৰিছে তো সেকেন্ডটোৰ কাৰণে v2 u2 + a tau2 ঠিক আছে তো তেনেকৈ তুমি গৈ তুমি তো আফটাৰ n নাম্বাৰছ অফ চাৰ্জ আছে তোমাৰ হাতত n নাম্বাৰছ অফ চাৰ্জটোৰ কাৰণে v কিমান n ঠিক আছে যদি vn হয় un + a tau n ঠিক আছে বুজি আছা ডাউট নাই তো একলৈকে হোৱাৰ পিছত মোক এতিয়া এই যিখিনি ফাইনেল গোটেই ভেলোচিটি খিনি এভাৰেজ ভেলোচিটি লাগে তেনে হলে v এভাৰেজ ইকুৱেল কিমান হ'ব v1 + v2 এনেকৈ গৈ মই কিমান পাইছো vn টা চাৰ্জ আছে নাই ডিভাইডেড বাই টোটাল কিমান আছে n চাৰ্জ আছে এতিয়া v1 বুলি কওঁতে u1 + a tau1 + u2 + a tau2 ঠিক আছে তেনেকৈ গৈ un + a tau n divided by কি আছে n তো ইয়াত যেতিয়া মই যদি u1 + u2 un যদি মই একলগ কৰি পেলাই বাই n কৰিলো ঠিক আছে তাৰ পিছত নেক্সট হোৱা a আছে a সবতে আছে না কিমানটা a আছে n টা n আছে a কমন ললো divided by tau1 tau2 কিমানটা tau আছে n টা tau আছে না by n ঠিক আছে তো এতিয়া এইখিনি তোমাৰ মই ইয়াৰ আগত লিখি থৈছিলো ৰেন্ডম ভেলোচিটি এভাৰেজ ৰেন্ডম ভেলোচিটি কিমান হৈ গ'ল 0 ঠিক আছে প্লাস কি পালো a এইখিনি tau1 প্লাস তেনেকৈ tau n by n মানে কি হৈ আছে tau এভাৰেজ ঠিক আছে তো এতিয়া কথাটো এইখিনি কি লিখিছিলো v এভাৰেজ = a tau এভাৰেজ এই v এভাৰেজটোৱে হৈ আছে ড্ৰিপ ভেলোচিটি আৰু a এক্সেলাৰেশন উলিয়াই থৈছো কিমান -e capital E by m লগত tau এভাৰেজ লিখি বাৰ লিখি দিলো ঠিক আছে তেনে হলে এইটোৱে মই কি হৈ গ'লগে এক্সপ্ৰেশন ফৰ ড্ৰিপ ভেলোচিটি
ঠিক আছে ইয়াক যদি তুমি ম্যাগনিটিউড ফৰ্মত লিখিব বিচৰা VD equal to small a capital E tau by m ঠিক আছে বুজি পাইছো বুজি পালো ডাউট নাই তেনেহলে এতিয়া আমি ইয়াৰ এটা এক্সপ্ৰেছন এতিয়ালৈ যিমানখিনি পঢ়িলো গোটেইখিনি এক্সপ্ৰেছনৰ পৰা মই এটা এক্সপ্ৰেছন মই পালো কি তোমাৰ ড্ৰিপ ভেলোচিটি এক্সপ্ৰেছনটো পালো ঠিক আছে এতিয়া চোৱা ড্ৰিপ ভেলোচিটি এক্সপ্ৰেছনটো মই কিমান পালোগে VD equal to small e capital E tau by m এটো মনত ৰাখিবা এটো আমাক লাগিব পিছলে ঠিক আছে কোড লাগিব মই কম বাৰু ইয়াৰ পিছত নেক্সট টপিকটো আহি আছে মোবিলিটি ঠিক আছে মোবিলিটি এটা মোবিলিটি কাক কয় মোবিলিটি হৈ আছে the expression mu equal to drip velocity by electric field ঠিক আছে মোবিলিটি মই জাস্ট তাৰ কৈছো আৰু মোবিলিটি কি হৈ আছে it is the ratio of drip magnitude of drip velocity to the magnitude of electric field the ratio of drip velocity to the electric field is known as mobility তো এতিয়া মই যদি চাবলৈ যাও drip velocity মই কি পাই থৈছো small e capital E tau by m লগত কি আছে মোৰ electric field আছে দুটা ক্যান্সেল গল and small e tau by m কি পাই আছো m পাই আছো it is the mobility এতিয়া হয় কি আমি অলৰেডি পাই থৈছো যে চাৰ্জ সুপাৰ সেমিকন্ডাক্টৰ সে হোক চাৰ্জ একচুয়ালি দুটা পাৰ্টৰ কাৰণে মুভমেন্ট কৰে এটা হৈ আছে ইলেক্ট্ৰন এটা হৈ আছে হোলস তাই কাৰণে কি হৈ আছে মিউ ইলেক্ট্ৰনৰ কাৰণে লিখিলে কিছুমান কিতাপত দেখিবা আৰু এই বাই এম দিয়ে ঠিক আছে আকৌ হোলৰ কাৰণে তেনেকৈ ইয়াত ইলেক্ট্ৰন বুলি দিলে হোলৰ কাৰণে এইচ বুলি লিখি দিলে কিন্তু মোবিলিটিটো যেটো ইউনিট হয় তাৰ ভ্যালু সদায় পজিটিভ হয় এই কাৰণে মোবিলিটি তোমাৰ এজ এ হোল পজিটিভ এন্ড নেগেটিভ চাৰ্জৰ কাৰণে মোবিলিটি সদায় পজিটিভে হয় এটো বস্তু সদায় মনত ৰাখিবা যে মোবিলিটি সদায় কি হৈ আছে সদায় পজিটিভ হয় চাৰ্জ লাগিলে জিয়ে নহওক ঠিক আছে ইয়াৰ পিছত মই গৈ আছো এতিয়া আমি ড্ৰিপ ভেলোচিটি এক্সপ্ৰেছন হে উলিয়ালো ইয়াৰ পিছত মই এতিয়া গৈ আছো তোমাৰ এক্সপ্ৰেছন ফৰ কাৰেন্ট উলিয়াবলে এক্সপ্ৰেছন ফৰ কাৰেন্ট ইন টাৰ্মছ অফ ড্ৰিপ ভেলোচিটি ঠিক আছে ড্ৰিপ ভেলোচিটি এক্সপ্ৰেছন উলিয়ালো এতিয়া মই গৈ আছো কাৰেন্টৰ এক্সপ্ৰেছন উলিয়াবলে ইন টাৰ্মছ অফ কিখন ড্ৰিপ ভেলোচিটি তাৰ কাৰণে সো মই কি কৰিছো ডায়াগ্ৰাম ড্ৰ কৰি লৈছো এডাল কণ্ডাক্টৰ ঠিক আছে ভালকে মন কৰিবা এডাল কণ্ডাক্টৰ তো ইয়াত মই পজিটিভ চাৰ্জ আৰু নেগেটিভ পটেনশিয়াল এপ্লাই কৰিছো ঠিক আছে ইলেক্ট্ৰিক ফিল্ডখন সদায় থাকিব ইপিনে এডাল কণ্ডাক্টৰৰ লেংথ মই L লৈছো এডাল কণ্ডাক্টৰ এৰিয়া ক্ৰছ সেকশন ক্যাপিটেল A লৈছো ইয়াত যি চাৰ্জ আছে সেই চাৰ্জ মুভ কৰিছে ইপিনে ঠিক আছে চাৰ্জ মুভ কৰিছে ইপিনে ঠিক আছে পুৰা বুজিছা ডাউট নাই আৰু পটেনশিয়াল V এপ্লাই কৰিছো নহয় আছে ইলেক্ট্ৰিক ফিল্ড E আছে দেখনি বুজিলা এটা কথাটো হল যেতিয়া মই ইয়াৰ এতিয়া এই কেছটো এতিয়া ইলেক্ট্ৰিক ফিল্ড যেতিয়া প্ৰডিউস হৈছে ইলেক্ট্ৰিক ফিল্ড E ইকুৱেল টু আমি ইলেক্ট্ৰস্ট্যাটিক চেপ্টাৰত পাই থৈছিলো ম্যাগনিটিউড যদি লাগে আমাক dV/dr হয় এই কেছটো dV জায়গাত কি আছে v আছে আৰু প্লেটখনৰ এন্ড টু এন্ড ডিসটেন্স কিমান l আছে এই ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড E ইকুৱেল টু v/l ঠিক আছে তো এতিয়া তুমি আহা ইয়াৰ ডেৰিভেশন তোলে তো ডেৰিভেশনটো কৰিবলৈ যাওঁতে তুমি টোটাল চাৰ্জ তুমি সাপোজ এটো pn এটো qn ঠিক আছে pn পৰা qn দলে তুমি টোটাল চাৰ্জ সাপোজ তুমি ফ্লো কৰাবা ক্যাপিটাল n ঠিক আছে ক্যাপিটাল n কিন্তু এডাল কণ্ডাক্টৰ হয় না এডাল কণ্ডাক্টৰ এটা সাপোজ এডাল চাৰ্জ এডাল কণ্ডাক্টৰ ইয়াৰ পৰা ইয়ালে টোটাল চাৰ্জ সাপোজ আছে কিমান ক্যাপিটাল n তো ইয়াৰ পাৰ ইউনিট ভলিউম এতিয়া ইয়াৰ ভলিউম বুলি ক'লে এটো এৰিয়া ক্ৰছ সেকশন আৰু ইয়াৰ লেংথ এৰিয়া ক্ৰছ সেকশন ইনটু লেংথ তাৰ ভলিউম হয় তেনেকে পাৰ ইউনিট ভলিউমত ঠিক আছে পাৰ ইউনিট ভলিউমত মই চাৰ্জ ধৰি লৈছো স্মল n ঠিক আছে যদি মই স্মল n ধৰি লৈছো স্মল n ধৰি ললে তেনে হলে তোমাৰ ক্যাপিটাল N ইকুৱেল টু ক্যাপিটাল N কি হয় টোটাল নাম্বাৰস অফ চাৰ্জ মানে কি হৈ আছে স্মল n ইনটু ভলিউম অফ কণ্ডাক্টৰ ঠিক আছে ভলিউম অফ কণ্ডাক্টৰ দেন ভলিউম কিমান n ভলিউম কিমান al দেন টোটাল নাম্বাৰস অফ চাৰ্জ মই কিমান পালো NaL
ঠিক আছে মানে কণ্ডাক্টৰডালত এইটো এণ্ডৰ পৰা এইটো এণ্ডলৈ টোটেল চাৰ্জ যে ফ্ল' হ'ব টোটেল চাৰ্জ কিমান ফ্ল' হ'ব এইখিনি ফ্ল' হ'ব টোটেল চাৰ্জ নাম্বাৰ্ছ ফ্ল' হ'ব নাম্বাৰ্ছ অফ টোটেল চাৰ্জ therefore total charge flows from P to Q is given by Q equal to quantization formula total numbers of electron kiman n per charge value kiman e tenehole n into e tenehole n a l e mo ki pai asu total charge flows from P into Qn ঠিক আছে এতিয়া মই গৈ আছো মোৰ যেডাল কণ্ডাক্টৰ ইয়াত আছে মানে কণ্ডাক্টৰডালৰ লেংথ হৈ আছে l ইয়াত যিখিনি ইলেক্ট্ৰন আছে ইলেক্ট্ৰনখিনি ইয়াৰ পৰা ইয়ালৈকে মুভ কৰিব আমি অলৰেডি পাইট হৈছো ইলেক্ট্ৰন মুভ কি হয় উইথ ভেলোচিটি কিমান হয় vd when potential is applied in that case potential is applied v ঠিক আছে therefore there আমি কি পাই আছো as a whole drip velocity pump then drip velocity ma dhoi loso vd and length of the conductor is l then the time required to flows the electron from P to Q is supposed to be t so in that case time t is given by t equal to what length by velocity ঠিক আছে length means length of the conductor and velocity means drip velocity therefore t equal to length is what l but drip velocity is vd হৈ গল okay and therefore আমি already কি পালো চার্জ পালো টাইম পালো আমাক লাগে কি আমি কি উলিয়াব গৈছিলো expression for current therefore I equal to what total charge by total time total charge what q by time the total charge n e a l time equal to what l by vd therefore l is cancel out then I equal to what NEA VD is given by expression for current okay doubt নাই sage tar bisot ami ya I equal to NEA VD ami already paid hoiso small e capital E tau by m therefore n e square e capital E tau by m is the another expression for current in terms of electric field ঠিক আছে it in terms of drip velocity ঠিক আছে তাৰ পিছত আমি একনলৈকে পঢ়ি পেলাই আমি কারেন্টৰ এক্সপ্ৰেশন খিনি আমি বুজি পালো আৰু হ'ব দেন ইয়াত আমি আউট এক্সপ্ৰেশন পালো কারেন্টৰ এক্সপ্ৰেশন পালো কিমান I equal to NEA VD ঠিক আছে ডাউট নাই সকে একনলৈকে আজি তো ইয়াৰ পিছত আমি এতিয়া গৈ আছো নেক্সট টপিক এটা আহিলাম আমি কারেন্ট পঢ়িলো আমি কারেন্ট তেলাগে কারেন্ট কি হয় পঢ়িলো ধুনিয়াকে আৰু যেতিয়া আমি ফিজিক্সৰ ইলেক্ট্ৰোস্ট্যাটিক চেপ্টাৰছ আছে ফাৰ্স্ট চেপ্টাৰটো আছে ইলেক্ট্ৰোস্ট্যাটিক তাত আমি এজ এ হোল আমি পটেনশিয়াল পঢ়ি থৈছো কারেন্টৰ পটেনশিয়াল পঢ়াৰ পিছত এতিয়া আমি গৈ আছো ওহমছ ল ঠিক আছে ওহমছ ল তে ওহমছ লটো পঢ়িবলৈ যাওঁতে তুমি আমাৰ মা সবৰে মা আৰু মাৰ তুমি কনসেপ্টটো ভাবা ঠিক আছে মায়ে মৰম কৰে ধুনিয়াকে মৰম কৰে কিন্তু কোনোবা সময়ত খঙো কৰে ঠিক আছে খং কেতিয়া কৰে বা মৰম কৰে বা তোমাক যেতিয়া বাধা দিয়ে যেতিয়া মায়ে বাধা দিয়ে কিবা এটা ভাবি গুনি বাধা দিয়ে ঠিক আছে কথাটো তুমি সেই ওহমছৰ যেটো ওহমছ লটো তুমি হে তেনেকুৱাকে ভাবিব পাৰা ঠিক আছে তুমি যেতিয়া ভাল কৰি থাকা তা মায়ে তোমাক সাপোর্ট কৰে কিন্তু তোমাৰ যেতিয়া বেয়া হয় তেতিয়াও মায়ে সাপোর্ট কিন্তু তুমি যেতিয়া বেয়া কৰিবলৈ লোৱা তেতিয়া মায়ে তোমাক কি কৰে বেছিকে বাধা দিয়া নকৰিবি ঠিক আছে সিমিলাৰলি ওহমছৰ ক্ষেত্ৰত কি হৈ আছে ওহমছে কি ক'লে আমি অলৰেডি ইমান টাইমে মই কৈ আছো যে অথনি মই এক্সাম্পল দিওঁতে কৈছো যে ৱাৰডালত চাৰ্জ আগৰ পৰাই আছে কিন্তু কারেন্ট কিয় নাই পোৱা পটেনশিয়াল ডিফারেন্স নাই কাৰণে মানে পটেনশিয়াল ডিফারেন্স যিমানে বাঢ়িব সিমানে কারেন্টও বাঢ়িব ঠিক আছে কিন্তু তেনেকেতো পটেনশিয়াল ডিফারেন্স বাঢ়ি থাকিব কারেন্টও বাঢ়ি থাকিব ঠিক আছে দেন ফাইনালি এটা টাইম গৈ পেলাই কি হৈ যাব মোৰ সাপোজ কেৰিয়াৰ্স ঠিক আছে মোৰ সাপোজ মই অলপ আগত ক'লো যে তোমাৰ ব্লাড দিছে বডিত ব্লাড দিছে ঠিক আছে বা তোমাৰ বডিত তোমাৰ স্যালাইন দিছে স্যালাইনটো সাপোজ স্পিড যদি গোটেই পাইপডাল যদি তোমাক হকে যাবলৈ দিয়া তোমাৰ বডিয়ে ল'ব পাৰিব জানো
নোৱাৰিব না তাক এটা কি কৰি আছে মনিটৰিং কৰিব লাগে নালাগে লাগিব সেই মনিটৰিং যদি নকৰে ঠিক আছে যদি মনিটৰিং নকৰে তেনেহ'লে পটেনচিয়েল যিমানে বাঢ়ি যাব কাৰেণ্টটো সিমানে বাঢ়ি যাব এটা টাইম সেই ডিভাইচটো ফাইনেলি কি হৈ যাব ডেমেজ হৈ যাব ঠিক আছে তো এতিয়া সেই বস্তুটোকে যদি বোথ সাইড কণ্ট্ৰোল থাকে সেই কণ্ট্ৰোলৰ কথাই ওমছে কৈছিলে ওমছে কি কৈছে যে ভল্টেজ বাঢ়ি যাব ভল্টেজ যিমানে বাঢ়িব কাৰেণ্টটো সিমানে বাঢ়িব ঠিক আছে যদি ভল্টেজ যিমানে বাঢ়িব কাৰেণ্টটো সিমানে বাঢ়িব খালি এটা কণ্ডিশ্যনছ কি আছে ষ্ট্ৰেছ টেম্পাৰেচাৰ ঠিক আছে ষ্ট্ৰেইন এইবিলাক কনষ্টেণ্ট থাকিব লাগিব বুলি কৈছিলে ফিজিকেল কোৱান্টিটিজ এইবোৰ কনষ্টেণ্ট থাকিব লাগিব থাকিলে ভল্টেজ যিমানে বাঢ়িব কাৰেণ্ট সিমানে বাঢ়িব লাষ্টত তেওঁ দুটা ইকুৱেশ্যন ইকুৱেল কৰি প্ৰপৰ্চনেলিটি কনষ্টেণ্ট দিছিলে যাক তেওঁ পিছত আৰ বুলি ক'লে ঠিক আছে দেন আৰ কি হৈ আছে প্ৰপৰ্চনেলিটি কনষ্টেণ্ট যাৰ নাম তেখেতে কি দিলেগৈ পিছত ৰেজিষ্টেঞ্চ ঠিক আছে ৰেজিষ্টেঞ্চে কি কৰি আছে ৰেজিষ্টেঞ্চে একচুৱেলি কিমান ভল্টেজৰ এগেইনষ্টত কিমান কাৰেণ্ট ছাপ্লাই হ'ব সেই বস্তুটো কি কৰি আছে ডিটাৰমাইন কৰি আছে ঠিক আছে তো এতিয়া মই যদি চাবলৈ যাওঁ মই যদি এতিয়া গ্ৰাফ প্লট কৰোঁ যিহেতু ভি প্ৰপৰ্চনেলটো আই হৈ আছে তেতিয়া তুমি গ্ৰাফ প্লট কৰিলে চাবা যে হ'ল এইফালে তোমাৰ ভি আছে এইফালে আই আছে এডাল গ্ৰাফ হৈ আছে এতিয়া কি বুজাই আছে তোমাক ৰেজিষ্টেঞ্চ বুজাই আছে ঠিক আছে গ্ৰাফৰ যিটো শ্লোপে তোমাক কি দিব ৰেজিষ্টেঞ্চৰ ভেলু দিব এতিয়া কথাটো হ'ল যদিহে ছাপ'জ দুটা এলিমেণ্ট ছাপ'জ দুডাল ৱেৰ আছে এডাল ছাপ'জ বি এডাল ছাপ'জ আই এডাল ছাপ'জ এ ৱেৰ এডাল ছাপ'জ বি ৱেৰ ঠিক আছে এই দুডাল ৱেৰৰ ভিতৰত শ্লোপটো কাৰ বেছি যিহেতু এ ৱেৰডালৰ শ্লোপটো বেছি তেনেহ'লে ৰেজিষ্টেঞ্চ অফ এ ৱেৰ ইজ গ্ৰেটাৰ দেন কি হ'ব ৰেজিষ্টেঞ্চ অফ বি ৱেৰ ঠিক আছে কিন্তু চিমিলাৰলি যদি তুমি চাবলৈ যোৱা এফালে আই আছে এফালে ভি যদি মই কৰি দিওঁ মই সেইফালে ছেম ৰাখোঁ তেনেহ'লে এই কেছটোত তোমাৰ উল্টা হ'ল ন ইয়াত শ্লোপ যাৰ কম হ'ব তাৰ কি হ'ব ৰেজিষ্টেঞ্চ বেছি হ'ব তো ইন ডেট কেছ ৰেজিষ্টেঞ্চ অফ বি ইজ গ্ৰেটাৰ দেন কি হ'ব ৰেজিষ্টেঞ্চ অফ এ ঠিক আছে বুজি পাইছা ডাউট লগাই নাচাগে এইকণলৈকে এতিয়াতো মই এইকণলৈকে বুজিলোঁ এইকণলৈকে বুজাৰ পিছত মই এতিয়া গৈ আছোঁ ওমছ ল'টো মই অলৰেডি থিয়ৰিটিকেলি পঢ়িলোঁ কিন্তু ওমছ ল' এতিয়া মই মেথমেটিকেল ওমছৰ এক্সপ্ৰেশ্যনটো উলিয়াব গৈ আছোঁ ওমছ ল' এতিয়া ধৰি লওক পৰীক্ষাত যদি ওমছ ল' ডিৰাইভ কৰিবলৈ দিয়ে বৰ্ড এক্সামত দিয়ে যে ডেফিনেটলি তো ওমছ ল' যদি ডিৰাইভ কৰিবলৈ দিলে তুমি ওমছ ল' কি ডিৰাইভ কৰিবা মই তোমাক দেখাইছোঁ ভালকৈ চাবা এতিয়া তুমি চোৱা তুমি অকণমান আগত তুমি এজ এ হ'ল কাৰেণ্ট আৰু ড্ৰিপ ভেলচিটি তুমি এক্সপ্ৰেশ্যন পাইছিলা এইটো আই ইকুৱেল টু এন ই এ তুমি কি পাইছিলা ভি ডি পাইছা ঠিক আছে বুজি পাইছা তাৰপিছত আই ইকুৱেল টু এন ই এ ভি ডি মানে তুমি কি পাই থৈছা স্মল ই চব মেগনিটিউডহে লৈছোঁ স্মল ই কেপিটেল ই টাউ বাই এম তুমি পাইছা ঠিক আছে তাৰপিছত তুমি আকৌ এটা এক্সপ্ৰেশ্যন মই অকণমান আগত দেখাইছিলোঁ ইয়াৰ এই ডেৰিভেশ্যনটো কৰোঁতে ই ইকুৱেল টু ডি ভি বাই ডি আৰ আছিলে আৰু সেইডাল ৱায়াৰত মই যেতিয়া লৈছিলোঁ সেইডাল ৱায়াৰত পটেনচিয়েল ভি এপ্লাই কৰিছিলোঁ লেংথ এল আছিলে তেনেক্ষেত্ৰত মই ইয়াত লিখিছিলোঁ ভি বাই এল অকণমান আগত তেনে ক্ষেত্ৰত এন ই এ স্মল ই কেপিটেল ই জেগাত মই লিখিব পাৰিম ভি বাই এল ঠিক আছে টাউ বাই এমটোতো আছে তো এতিয়া এইফালে আই আহি গ'ল এইফালে আই আছে ভিটো মই এইফালে লৈ আহিলোঁ ঠিক আছে এন আহি গ'ল ই স্কোৱাৰ তাৰপিছত তোমাৰ এ বাই এম এল ঠিক আছে ই স্কোৱাৰ টাও এটা আহিব হৈছে তো ইয়াক যদি মই উল্টাই দিওঁ ভি বাই আই ইকুৱেল টু মই কি পালোঁগৈ এম এল বাই এন ই স্কোৱাৰ এ টাও এই যিটো ভি বাই আই আছে সেই ভি বাই এ কি হৈ আছে আৰ হৈ আছে তো এম এল বাই এন ই স্কোৱাৰ টাও এ এইটোৱে কি হৈ আছে ৰেজিষ্টেঞ্চৰ এক্সপ্ৰেশ্যন ঠিক আছে এইটো টাও হয় ৰিলেক্সেশ্যন টাইম তো ইয়াৰ পৰা মই আৰু এটা এক্সপ্ৰেশ্যন পালোঁ মই ছেভ কৰি ৰাখোঁ ইয়াত ঠিক আছে দেন কেপিটেল আৰ ইকুৱেল টু মই আৰু এটা এক্সপ্ৰেশ্যন পালোঁ এম এল এন ই স্কোৱাৰ টাও বাই ই এইবিলাক চব এটা ফৰ্মুলা আমাক লাগিব গোটেইবিলাক যেতিয়া আমি নিউমাৰিকেল কৰিম বা কিছুমান কুৱেশ্যন ছল্ভ কৰি আমাক লাগিব তেনেহ'লে আৰৰ যিটো আমি এক্সপ্ৰেশ্যন পালোঁ এম এল বাই এন ই স্কোৱাৰ কেপিটেল ই টাও
সৰি এ হৈ আছে এইটো এক্সপ্ৰেশ্যন আমি মনত ৰাখিম এইটো আমাৰ কিহৰ এক্সপ্ৰেশ্যন ৰেজিষ্টেন্সৰ এক্সপ্ৰেশ্যন একেলগে ধুনীয়াকৈ বুজিছা একেলগে বুজাৰ পিছত এতিয়া মই আহিছোঁ ডেফিনেশ্যন অফ ৰেজিষ্টেন্স এতিয়ালৈকে আমি ৰেজিষ্টেন্স কি আমি পঢ়াই নাই কি অমছলহে পঢ়ি আছিলোঁ এতিয়া আমি আহিছোঁ ৰেজিষ্টেন্স এতিয়া ফাইনেলি আমি ৰেজিষ্টেন্স কি বুলি গম পালোঁ ৰেজিষ্টেন্স আমি কি বুলি গম পালোঁ R = V/I কাৰণ আমি কি গম পালোঁ দ্য পটেনচিয়েল ডিফাৰেন্স আৰু কাৰেণ্টৰ যিটো ৰেচিঅ'টোকে আমি কি বুলি কৈ আছোঁ এজ এ হোল তোমাৰ ৰেজিষ্টেন্স বুলি কৈ আছোঁ ঠিক আছে তো ইয়াৰ যেতিয়া SI ইউনিট আমাক লাগিব SI ইউনিটটো আমি কি নাম দি থৈছোঁ ওম ঠিক আছে কেতিয়াবা সুধি দিয়ে যে হোৱাট ইজ 1 ওম ঠিক আছে বা ডিফাইন 1 ওম আহে আমি বৰ্ড এক্সামত আহে তেতিয়া ডিফাইন 1 ওম বুলি যদি কয় 1 ওম তেতিয়াহ'লে তুমি ইয়াৰ পৰা চোৱা 1 ওম যদি হয় তুমি কি লিখিবা 1 ভল্ট বাই কি হৈ আছে 1 এম্পিয়াৰ ঠিক আছে তেনেহ'লে 1 ওম কি হ'ব যেতিয়া কণ্ডাক্টৰডালৰ এক্ৰছত পটেনচিয়েল 1 ভল্ট এপ্লাই হ'ব তাৰ মাজে যদি 1 এম্পিয়াৰ কাৰেণ্ট ফ্ল' হয় ঠিক আছে when 1 volt potential is applied and current is 1 ampere if flow through the conductor then the resistance is said to be what 1 ohm ঠিক আছে বুজি পাবা ডাউট নাই সাগে তাৰপিছত এতিয়া আমি গৈ আছো ইয়াৰ ডাইমেনশনাল ফৰ্মুলা উলিয়াবলৈ ডাইমেনশনাল ফৰ্মুলা উলিয়ালে কি হ'ল ক্যাপিটেল R = এইবিলাকতো ক্লাছ 11 তে পঢ়ি থৈছা তোমালোকে তাৰপিছত মই দেখাই দিছোঁ বাৰু V/I দেন V বুলি ক'লে তুমি কি লিখিব পাৰা W/Q তো I হৈ আছে W মানে M1 L2 T minus 2 Q কাৰণে A into T ঠিক আছে ইফালে I কাৰণে A তেনেহ'লে যদি ফাইনেল তুমি ইকুৱেশ্যনটো চাবলৈ যোৱা তুমি কিমান পাবাগে R = কিমান পাবাগে M1 L2 T minus 3 A minus 3 is the expression for what resistance ঠিক আছে ডাউট নাই চাগে এইকনলৈকে বুজি পাবা তাৰপিছত এইকনলৈকে বুজাৰ পিছত এতিয়া আমি আহি আছোঁ ৰেজিষ্টৰ ঠিক আছে ৰেজিষ্টৰ বুলি কওঁতে ৰেজিষ্টৰ একচুৱেলি পাৰ্টিকুলাৰ ৱায়াৰ যোনে ৰেজিষ্টেন্স অফাৰ কৰে ঠিক আছে ৰেজিষ্টেন্স অফাৰ কৰা ৱায়াৰডালে হৈ আছে ৰেজিষ্টৰ এতিয়া ৰেজিষ্টৰ একচুৱেলি চিম্বলিকেলি কেনেকুৱা হয় দেখিবলৈ যাওঁতে আমি একচুৱেলি এই চিম্বলটোৱে কি বুজায় ৰেজিষ্টেন্স বুজায় বা এনেকুৱাও তুমি কিছুমান কিতাপত দেখিবলৈ পাবা ঠিক আছে কিছুমান কিতাপত তুমি এনেকৈও দেখিবলৈ পাবা তো একচুৱেলি এই গোটেইবিলাক চিম্বল তোমালোকে এতিয়া তোমাৰ ইউজ নহয় তোমাৰ এতিয়া কাৰেণ্টলি যদি ছেকেণ্ড পাৰ্টটো আছে যিখিনি ছেকশ্যনছ ইম্পৰ্টেণ্ট ফৰ প্ৰেক্টিকেল পাৰ্পজ তাত তুমি এইবিলাক চিম্বল তোমাৰ ইউজ হ'ব এই যিটো চিম্বল এইটো তোমাক কি বুজাই আছে ফিক্স ৰেজিষ্টেন্স ই কি বুজাই আছে ভেৰিয়েবল ৰেজিষ্টেন্স আৰু ই বুজাই আছে পটেনচিয়েল ড্ৰপ ঠিক আছে আমি যেতিয়া প্ৰেক্টিকেল কিছুমান কৰি যিবিলাক 12 ষ্টুডেণ্ট আছে বা ড্ৰপ দিছা তেওঁলোকে অলৰেডি ওমছ লৰ ভেৰিফিকেশ্যন উইথ পটেনচিয়েল ডিভাইডাৰ মেথড কৰিছা তাত এইটো ইউজ হয় অলৰেডি তোমালোকে জানা তো তাৰপিছত আমি এতিয়া গৈ আছোঁ নেক্সট এইখনলৈকে হোৱাৰ পিছত যে ৰেজিষ্টেন্স এতিয়া আমি এইখনলৈকে পঢ়িলোঁ যে ৰেজিষ্টেন্স কোনবিলাক ফেক্টৰৰ ওপৰত ডিপেণ্ডেণ্ট ঠিক আছে তো ৰেজিষ্টেন্স কোনবিলাক ফেক্টৰৰ ওপৰত ডিপেণ্ডেণ্ট বুলি কওঁতে প্ৰথমে আমি আহি গৈছোঁ লেংথ ঠিক আছে প্ৰথমতে আমি আহি গৈছোঁ লেংথ ৰেজিষ্টেন্স কাৰ ওপৰত ডিপেণ্ডেণ্ট লেংথৰ ওপৰত ডিপেণ্ডেণ্ট ছেকেণ্ড কাৰ ওপৰত ডিপেণ্ডেণ্ট এৰিয়াৰ ওপৰত ডিপেণ্ডেণ্ট থাৰ্ড কি হৈ আছে নেচাৰ অফ দ্য মেটেৰিয়েলৰ ওপৰত ডিপেণ্ডেণ্ট এতিয়া লেংথ বুলি কওঁতে মন কৰা লেংথ তোমাৰ ধৰি লোৱা আজি পুৰা বৰষুণ বতৰ ঠিক আছে তোমাৰ কলেজখনৰ লগতেই ঘৰটো কলেজৰ ফ্ৰণ্টতেই ঘৰটো তেন তুমি হঠাৎকৈ দৌৰি গুচি গ'লা ছাতিটো লৈ তেন তুমি বৰষুণৰ সেই বাধাটো তোমাৰ মুভমেণ্টত ইমান ইফেক্টেই নহ'ল কিন্তু যাৰ ঘৰ কলেজৰ পৰা ছাপ'জ 20 কিলোমিটাৰ দূৰত যি ডেইলি কলেজ আপ ডাউন কৰে ছাপ'জ বৰষুণ দি আছে সেই ল'ৰাজনে সেইদিনা বৰষুণৰ ইফেক্টটো তাৰ ওপৰত কি হ'ব বেছিকৈ পৰিব নপৰে ডেফিনেটলি পৰিব ঠিক আছে তেনেহ'লে চিমিলাৰলি সেই বৰষুণটোকেই তুমি ইয়াত ৰেজিষ্টেন্স বুলি ধৰা বৰষুণে তোমাৰ মুভমেণ্টত কি কৰিছে অপ'জ কৰিছে নাই সেই অপ'জ নেচাৰটোৱে হ'ল ৰেজিষ্টেন্স যেতিয়া লেংথ বাঢ়ি গৈ থাকিব তোমাৰ মুভমেণ্টত কি হ'ব সেই অপ'জ কৰিব সেই অপ'জ অফাৰ কৰাটোৱে কি হৈ আছে এজ এ হোল ৰেজিষ্টেন্স আৰু যিমানে লেংথ বাঢ়িব that resistance will be increases then in that case R is proportional to what length okay
তাৰপিছত তুমি আহিছোঁ আমি নেক্সট এৰিয়া এতিয়া বেলেগ কথা নালাগে ডে টু ডে লাইফত আমি এতিয়া পাই আছোঁ চাপ'জ ৰাস্তা বহল বহুত বহল দেন গাড়ী লৈ যাওঁতে তোমাৰ একো অসুবিধা নহয় তোমাৰ এখন গাড়ী কাষেদি ইখন গাড়ী হাইৱেত আৰামত পাৰ হৈ যাব পাৰে কিন্তু যেতিয়া গলি হয় গলি য'ত এৰিয়া কম হয় তাত এফালৰ পৰা ইখন গাড়ী আহিলে এফালৰ পৰা এখন গাড়ী টেনশ্যন হৈ যায় কিয় এৰিয়া কম ঠিক আছে ফ্ল' হ'বলৈ দিগদাৰ ঠিক আছে ফ্ল'ত অপ'জ হোৱা মানেই ৰেজিষ্টেঞ্চ ঠিক আছে যেতিয়া এৰিয়া ক্ৰছ ছেকশ্যন বাঢ়ি যাব ৰেজিষ্টেঞ্চ কি হ'ব কমি যাব যেতিয়া এৰিয়া কমি যাব ৰেজিষ্টেঞ্চ কি হ'ব বাঢ়ি যাব ঠিক আছে দেন ফাইনেলি এৰিয়াৰ লগত কি হৈ আছে ইনভাৰ্চলি প্ৰপৰ্চনেল যিমানে বহল ৰাস্তা হ'ব সিমানে ফাষ্ট মুভ কৰিব যেতিয়া ফাষ্ট মুভ কৰিব ৰেজিষ্টেঞ্চ নাই বাধা দিয়া বস্তুৱে নাই বাধা দিয়া নেচাৰটোৱে নাই কিন্তু ঠেক যাব পৰা নাই মানে বাধা মানে ৰেজিষ্টেঞ্চ ঠিক আছে তেনেহ'লে 1 আৰু নেচাৰ অফ দ্য মেটেৰিয়েলৰ ওপৰত ডিপেণ্ড কেনেকৈ কৰে এজ এ নেচাৰ অফ দ্য মেটেৰিয়েল মানে কি হৈ আছে নাম্বাৰছ অফ ইলেক্ট্ৰন পাৰ ইউনিট ভলিউম ঠিক আছে মেটেৰিয়েল যেতিয়া বেলেগ হয় এই নাম্বাৰছ অফ ইলেক্ট্ৰন পাৰ ইউনিট ভলিউমো বেলেগ হয় তেতিয়া সেইটো কাৰণে কি হয় যদি ফোনত দেখিছা নহয় I = NeVd যেতিয়া মেটেৰিয়েলটো বেলেগ হয় নাম্বাৰছ অফ ভলিউম কমি যায় ভলিউম কমিলে অট'মেটিক কি কমি যায় কাৰেণ্ট কমি যায় ঠিক আছে কাৰেণ্ট কমি যোৱা মানে একচুৱেলি কাৰেণ্ট কিয় কমিল ফাইনেলি তাৰ নেচাৰটোৰ ওপৰত ডিপেণ্ডেণ্ট এতিয়া তোমালোকে ভাবিবা ছাৰ এইটো ক'লে এইটো কি মই বুজা নাই তুমি এনেকুৱাকৈ ভাবি লোৱা ৰাস্তা বহল লম্বাও নহয় কিন্তু ৰাস্তাটো ভাঙা চিঙা ঠিক আছে দেন তুমি যাব পাৰিছা জানো নাই পৰা না সেই ৰাস্তাটো নেচাৰৰ ওপৰত ডিপেণ্ড কৰে নকৰে তোমাৰ মুভমেণ্টটো সেই বস্তুটোৱে হৈ আছে নেচাৰ অফ দ্য মেটেৰিয়েল ঠিক আছে এইটো বস্তু বুজি পালা এইখিনি বুজি পোৱাৰ পিছত নেক্সট যেতিয়া তুমি গৈ আছা বা আজি এডাল চক শেষ হৈ গৈছে দেই এতিয়া চোৱা নেক্সট কথাটো কি হৈ আছে নেক্সট আমি গৈ আছোঁ এতিয়া এই যে গোটেইকেইটা বস্তু পঢ়িলা তুমি ইয়াকেইটা কম্বাইন কৰি দিয়া আৰু প্ৰপ'ৰ্চনেলটো L/A এই দুটা ইকুৱেশ্যন কম্বাইন কৰা আৰু প্ৰপ'ৰ্চনেলটো L/A ঠিক আছে দেন R প্ৰপ'ৰ্চনেলটো এতিয়া তুমি উঠাই দিবা কনচেপ্ট টাৰ্ম দিবা rho L/A where rho = RL/A/L ঠিক আছে that rho is known as resistivity ঠিক আছে দেন ৰেজিষ্টিভিটি মানে কি যদি A1 হয় L1 হয় ৰেজিষ্টিভিটি কি হ'ব RA হয় মানে এই যিডাল ৱায়াৰডালৰ এৰিয়া ক্ৰছ ছেকশ্যন 1 ৱায়াৰডালৰ লেংথ 1 তেতিয়া সেই ৱায়াৰডালত যিখিনি ৰেজিষ্টেঞ্চ অফাৰ হয় এই ৰেজিষ্টেঞ্চখিনি ৱায়াৰডালৰ কি হৈ আছে ৰেজিষ্টিভিটি মই এইমাত্ৰ এই চকডাল শেষ কৰিলোঁ যে এই চকডাল তুমি চোৱা এই চকডাল ছাপ'জ এই চকডাল চোৱা ইয়াৰ বহল যিমান এৰিয়া ক্ৰছ ছেকশ্যন অফ যদি ইউনিট হয় এই চকডাল এডাল ৱায়াৰ আছিল ঠিক আছে কিন্তু এই চকডাল ইউনিট লেংথ ইউনিট এৰিয়া ক্ৰছ ছেকশ্যন এই চকডালত যিমান ৰেজিষ্টেঞ্চ অফাৰ্ড হ'ব ডেট ৰেজিষ্টেঞ্চ ইজ ন'ন এজ ৰেজিষ্টিভিটি ৰৌ ঠিক আছে পূৰা বুজিছা ডাউট নাই চাগে দেন এইখনলৈকে বুজাৰ পিছত নেক্সট আমি গৈ আছোঁ এজ তোমাৰ নেক্সট আমি গৈ আছোঁ ইয়াৰ SI ইউনিট এতিয়া SI ইউনিটটো উলিয়াবলৈ যাওঁতে চোৱা তুমি এতিয়া তুমি rho = কি পাই আছা RA/L পাইছা ন rho = R কাৰণে 2 ওম হয় ইয়াৰ কাৰণে মিটাৰ/মিটাৰ তেনে rho কাৰণে তুমি কি পালা ওম মিটাৰ ঠিক আছে বাকী ডাইমেনশ্যনৰ ফৰ্মুলা তুমি ওমৰ কাৰণে জানাই ৰেজিষ্টেঞ্চ লগত M এটা লগাই দিবা L এটা পাৱাৰডাল আহি যাব খালি ঠিক আছে সেইটোৱে তোমাৰ হৈ আছে তাৰপিছত তোমাক যদি বাই কুৱেশ্যন কেতিয়াবা সাপোজ ৰেজিষ্টিভিটি ফৰ্মুলা উলিয়াবলৈ দিয়ে তুমি অলৰেডি এইটো উলিয়াই থৈছা নহয় R = কি পাইছা ml/n e² tau a পাই থৈছা নাই পাইছা তো এটা তুমি তাক উল্টাই দিবলৈ যাওঁতে 1/r = বা এটা কাম কৰা ইয়াৰ ইকুৱেশ্যনটো আছে আকৌ তুমি ইয়াত R = কি পাইছা R = rho L/A কম্পেয়াৰ কৰা
এইখিনি কম্পেয়াৰ কৰা ৰ'টো কি পালা m/n(e)² টাউ ঠিক আছে আৰু এটা এক্সপ্ৰেশ্যন পালা ρ = m/n(e)² টাউ ঠিক আছে একেলগে পালা ডাউট নাই চাগে বুজি পাইছা তাৰপিছত তোমাৰ ইয়াতো সেম তোমাৰ এতিয়া ইয়াতো সেম যে ৰেজিষ্টিভিটি কোনবিলাক ফেক্টৰৰ ওপৰত ডিপেণ্ডেণ্ট ঠিক আছে ৰেজিষ্টেন্স যোনবিলাক ফেক্টৰৰ ওপৰত ডিপেণ্ডেণ্ট ৰেজিষ্টিভিটি বিলাক ফেক্টৰৰ ওপৰত ডিপেণ্ডেণ্ট তো ৰেজিষ্টিভিটি চোৱাচোন প্ৰপ'ৰ্চনেল টু n এণ্ড প্ৰপ'ৰ্চনেল টু কি হৈ আছে টাউ ঠিক আছে দেন নাম্বাৰছ অফ ইলেক্ট্ৰন যিমানে কমিব ৰেজিষ্টিভিটি কি হ'ব সিমানে কম বাঢ়িব ঠিক আছে ৰেজিষ্টিভিটি সিমানে বাঢ়ি যাব আৰু ৰিলেক্সেশ্যন টাইমটো কি হৈ আছে চোৱা ৰিলেক্সেশ্যন টাইম মানে খুন্দা হোৱা টাইম যে এইটো সেইটো কাৰণে হয় কি ই একচুৱেলি ইয়াৰ ওপৰত ডিপেণ্ডেণ্ট নহয় ই টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ডেণ্ট টেম্পাৰেচাৰৰ ওপৰত কেনেকৈ ডিপেণ্ডেণ্ট যিমানে ৰিলেক্সেশ্যন টাইম কমিব কিয় খুন্দা পূৰা ফাষ্ট ফুড খুন্দা খাই গুচি গৈছে এইটো কেতিয়া হয় তুমি বেলেগ নালাগে পানী যেতিয়া গৰম কৰা অলপ সময় হিট দিয়াৰ পিছত লাহে লাহে পানীখিনি কি হয় মুভমেণ্টটো বেছি হয় নহয় কিয় টেম্পাৰেচাৰ বাঢ়িছে টেম্পাৰেচাৰ বঢ়া মানে ৱাটাৰ খুন্দা বাঢ়িছে মানে কম সময়তে সিমান খুন্দা খোৱা মানে একচুৱেলি এনে ধৰি লওক এইটো হৈছে আৰু এইটো হৈছে এইটোত কি হৈছে টাইম কম লাগিছে কিহৰ কাৰণে টেম্পাৰেচাৰ বঢ়াৰ কাৰণে তেনেহ'লে ৰিলেক্সেশ্যন টাইম প্ৰপ'ৰ্চনেলটো কি হৈ আছে 1/t ঠিক আছে মানে 1/tau ইজ প্ৰপ'ৰ্চনেল টু t তেনেহ'লে ৰেজিষ্টিভিটি প্ৰপ'ৰ্চনেলটো কি হৈ আছে টেম্পাৰেচাৰ হৈ আছে ঠিক আছে তেনে ক্ষেত্ৰত তুমি যদি চাবলৈ যোৱা হৈ আছে ধুনীয়াকৈ বুজিলা এইকলৈকে বুজি পালা তাৰপিছত নেক্সট দুটা টপিক আছে আমাৰ সৰু সুৰা টপিক আৰু এইকলৈকে আমি পঢ়িলোঁ পঢ়াৰ পিছত আমাৰ দুটা টপিক আছে এটা হৈছে কণ্ডাক্টিভিটি হৈ আছে আৰু এটা তোমাৰ হৈ আছে তোমাৰ কণ্ডাক্টেন্স ঠিক আছে কণ্ডাক্টেন্স আৰু অপজিট অফ ৰেজিষ্টেন্স কণ্ডাক্টেন্স ইজ অপজিট অফ ৰেজিষ্টেন্স মানে বাধা কণ্ডাক্টেন্স মানে কি হ'ব ফ্ল' হ'ব ৰেজিষ্টেন্স বাঢ়া মানে কণ্ডাক্টেন্স কমিব কণ্ডাক্টেন্স বাঢ়া মানে ৰেজিষ্টেন্স কমিব আৰু কণ্ডাক্টিভিটি কি হৈ আছে অপজিটটো ৰেজিষ্টিভিটি তেনেহ'লে চিগমা ইজ কি হৈ আছে 1/ρ ঠিক আছে এছাইনি তেনেকৈ গম পাবাই এইটো কি হৈ আছে পাৰ ওম ইকুৱেল টু উল্টা হ'লে মো বা চেমন হ'ব আকৌ ইয়াত কি হৈ আছে ইয়াত ওম মিটাৰ হয় 1/ওম মানে মো পাৰ মিটাৰ নহ'লে চাইমেন পাৰ মিটাৰ ঠিক আছে বাকী ডাইমেনশ্যনেল ফৰ্মুলা আৰু তুমি গম পাবাই এইখিনি এছাইনিত গম পাব ডাইমেনশ্যনেল ফৰ্মুলা উলিয়াব পাৰিম গতিকে আমি আজি এইকণলৈকে আমি ধুনীয়াকৈ বস্তুখিনি চালোঁ এতিয়া ইয়াত গোটেইখিনি চালোঁ ইয়াৰ কনেক্টিভিটি ফেক্টৰ্ছখিনিও আমি ধুনীয়াকৈ গম পালোঁ তেতিয়া তোমালোকে যদি পাৰা ইয়াৰ মই নোটটো তোমালোকক দি দিম ধুনীয়াকৈ নোটটো তোমালোকে চাই ল'বা নোটটো চাই পেলাই গোটেই নোটছখিনি একবাৰ ধুনীয়াকৈ পঢ়ি পেলাবা ঠিক আছে তেন্তে প্ৰথমৰ পৰা বস্তুখিনি একবাৰ ৰিকল কৰি লোৱা প্ৰথম আমি কি পঢ়িলোঁ যে কাৰেণ্ট ইলেক্ট্ৰিচিটিনো কি হয় ইয়াত কিমান মাৰ্কছ আহে ক'ৰ পৰা কি আহে সেইখিনি গম পালোঁ তাৰপিছত কাৰেণ্ট কোনে ফ্ল' কৰে কেৰিয়াৰ্ছখিনিৰ বিষয়ে পঢ়িলোঁ তাৰপিছত কাৰেণ্টৰ ডেফিনেশ্যনত গ'লোঁ তাৰপিছত কাৰেণ্টৰ এছাইনিটত গ'লোঁ ডাইমেনশ্যন ফৰ্মুলা সেইবিলাক উলিওৱাৰ পিছত আমি কাৰেণ্টৰ কাৰণে কাৰেণ্ট ডাইৰেকশ্যন উলিওৱাৰ পিছত কাৰেণ্ট কি কোৱান্টিটি ঠিক আছে সেইখিনি পঢ়িলোঁ সেইখিনি পঢ়াৰ পিছত আমি ধুনীয়াকৈ গুচি গ'লোঁগৈ তোমাৰ ভেল'চিটি টাৰ্মখিনি চালোঁ ভেল'চিটি টাৰ্ম কোনটো কি মেকানিজম কি ইলেক্ট্ৰন কেনেকৈ মুভ হয় তাৰপিছত আমি ড্ৰিপ ভেল'চিটি ৰেণ্ডম ভেল'চিটি ৰিলেক্সেশ্যন টাইম চালোঁ সেইখিনি চোৱাৰ পিছত আমি এজ এ হ'ল ড্ৰিপ ভেল'চিটি আৰু কাৰেণ্টৰ এক্সপ্ৰেশ্যন উলিয়ালোঁ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যন উলিয়ালোঁ স্মল ই কেপিটেল ই টাউ বাই এম পালোঁ তাৰপিছত আমি ইলেক্ট্ৰিক কাৰেণ্ট আৰু ড্ৰিপ ভেল'চিটি এক্সপ্ৰেশ্যন উলিয়ালোঁ আমি NE/VD পালোঁ তাতে আমি ডিৰাইভ কৰোঁতে আমি dV/dr = V/L এটা এক্সপ্ৰেশ্যনো পাইছোঁ তাৰপিছত সেইখিনি কমপ্লিট হোৱাৰ পিছত আমি গুচি গ'লোঁ মবিলিটি উলিওৱাৰ পিছত আমি ওমছলত গ'লোঁ ওমছলত গৈ পেলাই আমি ওমছলৰ গোটেই বস্তুখিনি পঢ়োঁতে আমি তাত এজ এ হ'ল ৰেজিষ্টেন্স ডিৰাইভ কৰিলোঁ ওমছলত ডিৰাইভ কৰিলোঁ মানে তাৰপৰা আমি ৰেজিষ্টেন্সৰ এক্সপ্ৰেশ্যন পালোঁ ৰেজিষ্টেন্সৰ এক্সপ্ৰেশ্যন পঢ়াৰ পিছতে আমি এজ এ হ'ল ৰেজিষ্টিভিটি উলিয়ালোঁ ঠিক আছে কণ্ডাক্টিভিটি উলিয়ালোঁ কণ্ডাক্টেন্স পঢ়িলোঁ ঠিক আছে আজি আমি গোটেই কাৰেণ্ট ছেকশ্যনটোৰ ইনিচিয়েল যিখিনি বেছিক ছেকশ্যন আছে সেইখিনি পঢ়িলোঁ ঠিক আছে গতিকে
মই ভাবোঁ যে এক্সপ্লেনেশ্যন ক্লাছো তোমালোকৰ চাগে বেনিফিট হ'ব আশা কৰোঁ তোমালোকে ভালকৈ ভিডিঅ'টো চাবা নোটছটো মই প্ৰভাইড কৰি দিম ভালকৈ নোটছটো লিখি ল'বা যিখিনি ক্লাছ 12 ষ্টুডেণ্ট জাষ্ট 11 to 12 মুভ কৰিছা ধুনীয়াকৈ নোটছ লিখি ল'বা লেকচাৰ্ছ মই ভিডিঅ' দি দিছোঁ বাকী ডাউট ছেশ্যন যি য'ত থাকে সেইখিনি তোমালোকে মোৰ এজ এ হ'ল লাইভ ক্লাছত সুধি ল'বা ধুনীয়াকৈ ঠিক আছে দেন আজিলৈ মই ইয়াতে ৰাখিছোঁ ইয়াৰ পিছৰ ছেকশ্যনটো মই আকৌ তেনেকৈ 2-3 দিন মানে পিছত ধুনীয়াকৈ আকৌ বুজাই দিম ঠিক আছে গুড লাক